নমস্কাৰ নমামি ষ্টুডিঅ'জৰ সকলোগৰাকী দৰ্শকক মই স্বাগতম জনাইছোঁ আমাৰ পডকাষ্টৰ আন এটি খণ্ডলৈ মই হোষ্ট দীক্ষিতা আৰু আজি আমাৰ মাজত আছে এজন এক্টৰ যাক আমি প্ৰায়ে আমাৰ স্ক্ৰীণত দেখিয়ে থাকোঁ হয়তো কেতিয়াবা কোনো এটা গানত কোনো এখন ৱেব ছিৰিজত বা কোনো এখন চিনেমাত আচলতে এক্টৰ নহয় মই ক'ব খুজিম তেওঁ এগৰাকী আৰ্টিষ্ট হয় কৌশিক দা নমস্কাৰ। প্ৰমোশ্যনৰ ইমানখিনি ব্যস্ততাৰ মাজত নমামিৰ বাবে সময় উলিওৱাৰ বাবে পোনপ্ৰথমে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ থেংক ইউ নমামি আৰু দীক্ষিতা। এতিয়া প্ৰশ্ন বহুখিনি আছে কিন্তু সকলোতকৈ পোনপ্ৰথমে মই এইটো সুধিব বিচাৰিম আপোনালোকৰ এই প্ৰমোশ্যনেল এডটোৰ বিষয়ে আপোনালোকৰ যোনটো হাঁহৰ পোষ্টাৰ লগোৱা এড যে সেই এডটো মানে কাৰ আইডিয়া আছিলে বা কেনেকৈ আহিলে সেইটো আমাৰ ডিৰেক্টৰ চুপাচুপিৰ ডিৰেক্টৰ প্ৰণৱ ভৰালীৰ আছিলে। হুম, আমাৰ প্লেন আছিলে হাঁহ খাব নেকি বুলি ৰাখি হুম, এই তাৰ পিছত আমাৰ যোনখন মেইন পোষ্টাৰ আছিলে হুম, সেই মেইন পোষ্টাৰখন ৰিভিল কৰাটো হুম, হাঁহৰ লগত গোটেইকেইটা, কিন্তু সেয়ে মাজত কিছুমান আননেচেচেৰী আনএভিটেবল ইছ্যুজ কিছুমান হৈ গ'ল, তো সেইটো কাৰণে আমি আকৌ হাঁহ চোৰে নিলে বুলি মাজত ভৰাব লগা হ'ল। তো আচ্ছা সেইটো মাজত ভৰোৱাৰ পিছত মানে ইট লুক লাইক ফুল প্লেন, এইটো ফুল প্লেন নহয়, আমি মানে অকণমান গুৰমাৰি গংগাত পৰা নিচিনা হ'ল, অঁ কিন্তু ভালেই হ'ল যি হ'ল। তথাপিও ইট আই থিংক ইট ৱৰ্কড, কাৰণ এতিয়ালৈকে বহুতে সুধিছে যে প্ৰমোশ্যন ষ্ট্ৰেটেজিটোৰ কথা, তো সেয়া প্ৰণৱ ভৰালী। ইট ডেফিনেটলি ৱৰ্ক অঁ ইয়াৰ আগতে এবাৰ দেখিছিলোঁ ব্লেক টাইগাৰ চিমেণ্টৰ হা হা যিটো তোমাৰ নাম কি সেই সেইটো 1960ৰ পৰা এইটো গাৰিলা হেৰি অঁ, হয়, এড হয়, উম, এইটো চলিয়ে আহিছে আগৰ পৰাই, বহুত আগৰ আৰু পৰাই। তাৰ পিছত এতিয়া আপোনালোকৰতো মানে ন'টিচ কৰিছোঁ মই প্ৰথমতে খুব ভাবোঁ দেই এইটো এইটো কোনটো বিজনেছৰ হয় কোনটো হেৰিয়াৰ হয় পিছত গম পাইছোঁ আচ্ছা চুপা প্ৰথমতেতো চুপিৰ আমাৰ হয় টিমটোও কোনো গম পোৱা নাছিলে, আমিও গম পোৱা নাছিলোঁ। যেতিয়া আচ্ছা আপুনি লাগিছে গম পোৱা নাছিলে যেতিয়া লাগিছে তেতিয়া আমি গম পোৱা নাই। এদিন দুদিন কেজুৱেলি টিমক কাৰোবাক সোধা যায়, কিন্তু মানে কোনো ইমান ইম্পৰ্টেঞ্চ নিদিয়ে, কাৰণ কোনো নাজানে অঁ, এইটো যোনে বনাইছে, যোনে সিহঁতেই জানে, তাৰ বাহিৰে কোনো জনা নাছিল। পিছত আৰু ইভেঞ্চুৱেলি গম পাই গ'ল। আচ্ছা আহ, এই হাঁহটোৰ মানে কেনেকুৱা ধৰণৰ হেৰি আছে চিনেমাখনত কি কয় এইটো অৱদান হাঁহটো এটা বহুত ডাঙৰ, অফক'ৰ্চ আমি হাঁহটো যিহেতু মাৰ্কেট কৰি আছোঁ, মানুহক হাঁহৰ কথা যিহেতু কৈ হুম, আছোঁ, তো হাঁহটো এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কেৰেক্টাৰ প্লে' কৰিছে আমাৰ চিনেমাখনত। অঁ, গতিকে চিনেমাখনত যদিও আমি কেৰেক্টাৰ্ছখিনি ড্ৰিভেন, যদিহে চবৰো ষ্টৰী আছে বেলেগ বেলেগ ধৰণে, হ'লেও হাঁহটো এটা ষ্টৰী এড কৰিছে। হাঁহটো এটা আহ, ডাঙৰ কেৰেক্টাৰ হৈ পেলাই ৰোল প্লে' এটা কৰিছে, চ' ডেট মানে আমি চিনেমাখনে টাৰ্ণ ল'ব পৰাকৈ হাঁহটোৱে ৰোল প্লে' কৰিছে। তো মই এতিয়ালৈকে সেইটোৱে ক'ব বিচাৰিম। আচ্ছা একেবাৰে বাকী গোটেইখিনি গম পাবলৈ আহিব লাগিব 12 জুনত চিনেমা হলত, আপোনালোকৰ ঘৰৰ ওচৰৰ কোনোবা এটা চিনেমা হলত গ'লেই গম পাব হাঁহটো কি হৈছিল। নিশ্চয় এতিয়া মই আপোনাৰ কেৰেক্টাৰটোৰ বিষয়ে অলপ সুধিব বিচাৰিম যিহেতু আমি চুপাচুপিৰ কথা পাতি হুম, হুম, আছোঁৱেই আপোনাৰ কেৰেক্টাৰ দীপক এটা মানে মোৰ বিশেষকৈ বহুত ভাল লগা এটা কেৰেক্টাৰ মানে যিটো ফাৰ্ষ্ট লাভৰ এটা এচেঞ্চ থাকে প্ৰথম মানে স্কুলীয়া দিনৰ প্ৰেম সেই কেৰেক্টাৰটোৰ বিষয়ে এইবাৰ মানে কি হ'ব এইবাৰ দীপকে সংগীতাক পাব নে কি হ'ব তেওঁলোকৰ দীপক প্ৰথমতে কেৰেক্টাৰটো বহুত সি আৰু অলপমান উৎপাত কৰে যদিও লগৰ দুটা অধমে অকণমান বেছি আগবাঢ়ি যায় উৎপাত কৰাত, সি অকণমান পিছত থাকে, কিন্তু উপায় নাপায় লগৰ অলপমান যেতিয়া হয়। লাজকুৰীয়া তো নিচিনা লগৰ যেতিয়া হয় তো চবতে ফচিব লাগিবই, তো উম, তাহাঁতৰ উৎপাততে গৈ আমি জেলত সোমালোঁ। উম। এতিয়া জেলৰ পৰা ওলাই আহিলোঁ, জেলৰ পৰা ওলাই আহি মেট্ৰিক আমি পাছ কৰাৰ আগতে জেলত সোমালে আমি জুভেনাইলত সোমাই আছোঁ, তাৰপিছত ওলাই আহিলোঁ। তাৰপিছত ওলাই এতিয়া আমি সেই আৰু ট্ৰেইলাৰত যেনেকৈ কৈছে আমি কলেজত পঢ়ি আছোঁ, কিন্তু তাৰ পাছতো যিহেতু একেকেইটা লগৰ, একেখিনি উৎপাত, অলপমান হয়তো বেছি থাকিব, কাৰণ অলপমান আমি অকণমান ডাঙৰ হৈছোঁ। তো আমি ডাঙৰ হোৱাৰ লগে লগে আমাৰ উৎপাত ডাঙৰ হোৱাৰ লগে লগে আমি সেইটো কাৰণেই চাগে চিনেমা কৰা গ'ল, কাৰণ উৎপাতটো বহুত বেছি ডাঙৰ হৈ গ'ল। তো সেইটো কাৰণে ৱেব ছিৰিজত চাই ভাল নালাগিব বুলি চিনেমা কৰা গ'ল। ডাইৰেক্ট চিনেমা আৰু মই যেতিয়া চুপাচুপি চাই আছিলোঁ তেতিয়া মই ভাবিছিলোঁ এটা ছিজন ওলাইছে তাৰপিছত চাগে আৰু এটা ছিজন ওলাব কিন্তু চিনেমাখন মানে আনএক্সপেক্টেড আমিও গম নাপাওঁ, মানে চিৰিজখন পুৰা তালৈকে এণ্ড আছিলে, চিৰিজখন হয় ষ্টৰী সিমানলৈকে এণ্ড আছিলে এণ্ড আছিলে। অঁ তাৰপিছত নতুন এইটো নতুন ক্ৰিয়েশ্যন আৰু ফুল অন ষ্টৰীটো। আচ্ছা এইটো মানে
এইটো First, সেয়াই মানুহে আমি সেই ট্ৰেইলাৰটোতে আগতে কৈ দিছোঁ যে আপোনালোকে মানে ইমান মৰম দি আতুল তুল তেতেলীৰ জোল কৰি আমাক হেৰি মূৰত উঠাই দিলে mm, যে আমি আমাৰ মেছেজো আহিছে বহুত মানে চিনেমা কৰিব পাৰিম বুলি কিন্তু mm, আমি নিজে ভাবি লোৱা নাই বহুত মানুহে মেছেজ দিলে আমাৰ ডিৰেক্টৰ হওক যিয়ে হওক প্ৰডিউচাৰ হওক চবকে তো সেইটো কাৰণে চাগে এতিয়ালৈকে ডিলিউজন বুলিয়ে ক'ব বিচাৰিছোঁ যে আমি এটা ডিলিউজন ক্ৰিয়েট কৰি ল'লোঁ যে আমি কেইটামান ল'ৰাই কেইটামান নতুন এ, আমি অকল যোনকেইটা কেমেৰাৰ আগত ওলাই আছোঁ সেইকেইটাই নতুন নহয় গোটেই ডি অ' পি টীম আমাৰ যিমানকেইটা ডিপাৰ্টমেণ্ট আছে গোটেইকেইটা ডিপাৰ্টমেণ্টৰ হেডবোৰ নতুন mm, তো সেই টীম ল'ৰাকেইটাই মিলি এখন চিনেমা কৰাৰ কনফিডেঞ্চ আপোনালোকেই দিলে তো সেই কনফিডেঞ্চটোতহে এটা নতুন ষ্টৰী এটা বহুত ধুনীয়া প্ৰকাণ্ড ডাঙৰ ষ্টৰী এটা লিখা গ'ল mm. তাৰপিছতহে এতিয়া আকৌ চিনেমালৈ মানে আহিব আপুনি যে ক'লে মানে চিনেমাখন অলপ ছাডেন প্লেন নিচিনা কিন্তু তাতে শেষত যে কমল লোচন দাৰ যোনটো কেৰেক্টাৰ এটা থাকে সেইটো চিনেমা বনাম বুলি পৰিকল্পনা কৰা হৈছিলে নে সেইটো এনেই আছিলে মানে সেইটো মানে কি হয় আমি নাজানো ন আমি চিনেমা এতিয়া আমি যদিও চিনেমা বনাই আছোঁ আমি ইণ্ডাষ্ট্ৰি ক'ত গৈ যাব নেক্সট ইয়াৰ আমি নাজানো আমাৰ এই লাষ্ট আমাৰ কেইখনৰ পিছতো কেইখনমান চিনেমা আহিব ভাল তাৰ আগতো কেইখনমান চিনেমা আহিছে তো সেইকেইখনৰ পাৰফৰ্মেঞ্চ আমি কেনেকুৱা হ'ব নাজানো আমি ইণ্ডাষ্ট্ৰিটোক বচাই ৰাখিব এইটো বছৰ পাৰিম নে নোৱাৰিম নাজানো চ' সেইটো কাৰণে কিবা এটা হোপ এনেই ৰাখি থৈ দিয়া আছিলে কিন্তু মানে চিনেমা হ'ব নে ছিৰিজ হ'ব নে কিবা এটা বেলেগ কিবা হ'ব সেইটো আমি সেইটো কেতিয়াও গম মানে পোৱা ভবা নাই নাছিলে কিন্তু এতিয়া ফাইনেলি অঁ চিনেমা হিচাপে আহি আছে আৰু প্ৰায়ভাগ মানুহৰে ফেভৰেট কেৰেক্টাৰ উৰ্মিলা বৌ তেখেতৰ জীৱনটো এবাৰ কেনেকুৱা ধৰণৰ হ'ব কিবা মানে বেলেগ কিবা হ'ব নে এইবাৰ উৰ্মিলা বৌক আগতে উৰ্মিলা বৌক আমাৰ পাৰ্চপেক্টিভত দেখা গৈছিলে ছ'চাইটিৰ পাৰ্চপেক্টিভত আমি উৰ্মিলা বৌক দেখুৱাইছিলোঁ ছিৰিজখনত আৰু আমাৰ তিনিটা অধমৰ পাৰ্চপেক্টিভত এবাৰ দেখাইছোঁ আমি জয়ন্ত ছালফাৰ পাৰ্চপেক্টিভত আমি এবাৰ দেখাইছোঁ আমি ৰমাৰ পাৰ্চপেক্টিভত দেখাইছোঁ কিন্তু আমি উৰ্মিলা বৌৰ নিজৰ ভিতৰত কি হৈ আছে উৰ্মিলা বৌৰ নিজৰ তাইনো কি হয় তাই কিয় হয় সেইখিনি বস্তু সকলো আনচাৰ যিমানখিনি মানুহে মানে কুৱেশ্যনছ ৰাখিছিলে বা আমি বহুতে কৈছিলে যে কেৰেক্টাৰ ডিফেম কৰিছোঁ বা কেৰেক্টাৰ এটাক আমি আৰ্মি ৱাইফ কিবা কিবি সেইখিনি মানুহে তেনেকৈ মানে কৈছিলে অলপমান নেকি ভুলকৈ বস্তু লৈছে আমি এগৰাকী মানুহৰ পাৰ্চপেক্টিভ এটা এগৰাকী মানুহৰ একশ্যনছবোৰ বেলেগৰ পাৰ্চপেক্টিভত দেখাই আছিলোঁ তো এতিয়া তেওঁৰ যি হৈছিলে তেওঁৰ ষ্টৰিটো আপোনালোকে দেখা পাব আৰু ভালকৈ দেখা পাব এতিয়া অলপমান চুপা চুপিৰ পৰা আঁতৰি আহিম আকৌ যাম আকৌ হ'ব ডেফিনেটলি তাৰ কথা বহুত আৰু পাতিবলগীয়া আছে আৰু বহুত নতুন যিহেতু এলিমেণ্টছ এড হৈছে সেইকাৰণে বহুতো নতুন কথা আৰু ডিছকাছ কৰিব লাগিব কিন্তু তাৰ মাজতে অলপমান আপোনাৰ ব্যক্তিগত কিছুমান কুৱেশ্যন কৰিব খুজিম আপোনাৰ হোম টাউন ইয়াতে গুৱাহাটীতে নহয় মোৰ ঘৰ মৰাণত মৰাণত ন আচ্ছা আৰু আপোনাৰ মানে ষ্টাডিজ ক'ত হৈছিলে তাতে মই ক্লাছ 10লৈকে ছেইণ্ট জোচেফছত আছিলোঁ মৰাণাত তাৰপিছত 11-12 মই শ্ৰীমন্ত শংকৰ একাডেমি দিছপুৰত পঢ়িছিলোঁ তাৰপিছত মই ডিগ্ৰী BLLB কৰিলোঁ ট'টেল তো সেই BLLB মই দুটা ছেমিষ্টাৰ গুৱাহাটী ইউনিভাৰ্চিটিত আছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছিলোঁ তো সেই দুটা ছেমিষ্টাৰৰ পিছত মই থাৰ্ড ছেমটো ট্ৰান্সফাৰ কৰি ল'লোঁ নেৰিমলৈ তো বাকী নেৰিমত মই কমপ্লিট কৰিলোঁ 21 চ' লাইক লয়াৰ টাৰ্ণ এক্টৰ নিচিনা আপোনাৰ জাৰ্ণিটো মানে লয়াৰ হ'বলৈ ইচ্ছা আছিলে আৰু এক্টিংটো ঘপককৈ আহি গ'ল নে এক্টৰ হ'বলৈ ইচ্ছা আছিলে মানে ল ডিগ্ৰীটো মাজত সোমাই গ'ল মিছা কথাটো এনেই কোৱাতকৈ মিছা কথাটো কৈ কিবা যদি মই ঘটিব পাৰোঁ মই সেইটোৱে চুজ কৰিলোঁ তো মই লয়াৰ হৈ মিছা কথা কৈ যদি মই কিবা কাম ঘটোঁ তো এটলিষ্ট মই কাৰোবাক প্ৰব্লেম কৰিম যদি মই কেছ এটা লৈ পেলাই কোনোবা এটা ছাইডত জিকিছোঁ তো কাৰোবাকতো দিগদাৰ কৰিছোঁ তাতকৈ মই ভাবিলোঁ যে এক্টিং চুজ কৰোঁ মানে আপুনি সেইটো ল পঢ়ি থাকোঁতে ভাবিলে যে এক্টৰ বনিম মই নহয় মানে এক্টিং হেজ বিন দেৰ ইন মাই লাইফ বিকজ মই ক্লাছ 2 মানৰ পৰাই মই নাটক কৰিছোঁ সৰুতে তো এক্টিংটো মই মোৰ লাইফৰ এটা হবিৰ পাৰ্ট হৈ গৈছিলে কাৰণ সৰুতে মোৰ ৱৰ্কশ্বপছ কৰিবলৈ মাহঁতে পঠাই দিছিলে তো সেইবোৰ চলিয়ে আছিলে সেইবোৰ কেতিয়াও মানে মাথাত এইম ইন লাইফ বুলি ক'লে মোৰ এক্টৰ হিচাপে নাহে এজ এ পাৰ্ট অফ লাইক হবি নিচিনা আৰু হবি টাইপে আছিলে কিন্তু তাৰ পাছত যেতিয়া সেই বস্তুটোৱে সেই ভাল পোৱাটোৱে চাগে অকণমান কেতিয়াবা দৃঢ় হৈ গ'ল উইথ টাইম হয়তো সেইটো কাৰণে গম নাপালোঁ তো যেতিয়া মই মানে ফুল্লি যে মই এইটো কাম কৰি থাকি ভাল পাওঁচোন এইটো কাম কৰিব লাগিম বুলি ভাবি ল'লোঁ সেই একজেক্ট মই টাইম এণ্ড ডেট মই নাজানিব পাৰোঁ কিন্তু মানে যেতিয়া ভাবিলোঁ মানে অকণমান বেছি ভালকৈ ভাবি ল'লোঁ আৰু তেতিয়া মানে আপুনি যেতিয়া
ল পঢ়ি আছিলে তেতিয়াও কৰি আছিলে নে এনেকে মানে এক্টিং মোৰ প্লেন কৰবা আছিলে যে মই ডিগ্ৰীলৈকে মই মানে ডিগ্ৰীটো কমপ্লিট কৰালৈকে মই ঘৰত বাহানা লৈ পইচা খুজি থাকিব পাৰিম ভাড়া হওক যি হওক ভাড়াটো লাগিলে অকণমান 2000 মান বেছিকৈ কৈ হ'লেও কিবা এটা কৰি থাকিব পাৰিম কিন্তু মই সেইটো ডিগ্ৰী কৰালৈকেহে তাৰ পিছততো মইতো কিবা এটা কৰিব লাগিব তো মই সেই ডিগ্ৰী যোনটো টাইমত কৰি আছিলোঁ সেইটো টাইমতে মই 18 নে 17ত বেহাৰবাৰীত মই বাংচাং মাৰি বেহাৰবাৰীত 2টা চিন কৰিব গৈছোঁ আচ্ছা নাটক সেয়াই মানে আপোনাৰ এক্টিং লাইফৰ ফাৰ্ষ্ট আৰু ষ্টাৰ্টিং মানে কেমেৰা কেমেৰাৰ তাৰপিছত সেইটোৱে নহয় তাৰ আগতো মই কৰিছোঁ তাৰ আগতো মই আগতে এটা প্ৰচেছ আছিলে মানুহবিলাকে এক্টাৰ্ছ কিছুমানে they're not মানে well known in the industry but they act like they know a lot of people কিন্তু তাহাঁতে আমাৰ নিচিনা নতুন এক্টাৰ্ছক দেখি কাৰণ তাহাঁতৰ their account look like কি মানে they are very good with the industry we can মানে if I get to talk with him মানে মই ভাবি ল'ম যে মই ইণ্ডাষ্ট্ৰি ক'ৰবাত সোমাই গ'লোঁ টাইপ তো ফাৰ্ষ্টত আই এপ্ৰ'চ দ্য গাই মই নামটো পাহৰিছোঁ তো তেওঁলোকৰ লগত মই কথা পাতিলোঁ তো তাই ক'লে যে গান আছে 2টা গান কৰিব লাগিব কিন্তু তুমি লিড নহয় 3জনমান লিড থাকিব আচ্ছা 3জনমান লিড থাকিব অ'কে ঠিক আছে তে 3জনমান লিডৰ গান যেতিয়া মই তাত গৈ পাইছোঁ যে নাই 1500 টকা এটা মই দিব লাগিব বুজিছা এইটো তো হয় সেইবোৰ সি নাটক কৰা কিছুমান ওলায় তো মই সেইটো নাটকো কৰিছোঁ 2টা গান মই সেইটো আচ্ছা হিচাপত কৰিছোঁ একদম এই কেমেৰাও তেতিয়া চাগে নিউজ কৰা কেমেৰা টাইপ কিবা কেমেৰা গানটো বিৰাট বেয়া তো এই এই কনচেপ্টটোৰ এক্সপিৰিয়েঞ্চ মানে ময়ো পাইছোঁ মানে মই ইমান এক্টিং লাইনত এতিয়ালৈকে ইমান তেনেকৈ কাম কৰা নাই কিন্তু এবাৰ কিবা মিউজিক ভিডিঅ' এটাৰ কাৰণে লাগিছিলে ছোৱালী আমাৰ মানে মোৰ হোম টাউনতে আৰু ইয়াত গুৱাহাটীত নহয় মই তেতিয়া 500 দি মই ওলাইছোঁ মানে তাত আৰু একচুৱেলি সেই মিউজিক ভিডিঅ'টো কেতিয়াও নোলালে পাব্লিছেই নহ'ল চাগে মই 500 দিছোঁ মোৰ লগৰ আমি তেনেকৈ 4জনী মানে দিছোঁ চ' সেই ভিডিঅ'টো চাগে পাব্লিছো নহ'লে মানে তেনেকুৱাও মানে হৈ থাকে সেইটো এটা লট অফ পিপল মানে এটা বেলেগ এটা লট মাজতে ওলাইছিলে আজিকালি হয়তো কমিছে আৰু মই গম নাপাওঁ সেইটো ভাল বেয়া মই ভাবিছোঁ যে এইটো আৰম্ভণিত এইবোৰ কিবা কিবি কৰিব লাগিব মানে কম্প্ৰমাইজৰ নামত মই 1500 টকা এটা দিবলৈ মোৰ বেয়া নালাগিলে কিন্তু কথাটো হৈ গ'ল মই যেতিয়া এটা গান কৰিলোঁ ছেকেণ্ড গানটোৰ যেতিয়া মই আহিছোঁ শ্বুটিং কৰি মই কি কৰিলোঁ মই 1200 টকা এটা দিলোঁ চাগে 1500 জেগাত 1200 টকা দিলোঁ তেতিয়া মোক ছিংগাৰজনে আহি কয় তোমাক চোৱা আমাৰ ঘৰতে ৰাখিছোঁ তুমি ভালকে আছা চাগে 300 টকাটো দি দিব পাৰিলাহেঁতেন তো মই আকৌ 300 টকা দি মই গুচি গৈছোঁ কিন্তু সেইটো বস্তু মোৰ মনত থাকি গ'ল গানটো মানে ৰিলিজ হ'ল নে গান চব ৰিলিজ হৈছে তাৰপিছত তাৰপিছত যেতিয়া মই এই উদয় শংকৰ ছাৰৰ লগত মই এটা ৱৰ্কশ্বপ কৰিছিলোঁ এসপ্তাহৰ মানৰ চিনেমেটিক এক্টিঙৰ কিবা সেই ৱৰ্কশ্বপটোত তেতিয়া উদয়দাক কোনোবাই ক'লে যে এনেকুৱা হয় বুলি তেতিয়া উদয়দাই আমাৰ গোটেই ল'ৰা ছোৱালীখিনিক কৈছিলে যে এই কামটো যদি কোনোবাই কৰে মুখতে না কৈ দিবা এনেকৈ কাম নহয় আমাৰ ইয়াতে বুলি তো তেতিয়া মই গম পালোঁ যে এইটো ফাল্টু কাম তেতিয়া আপোনাৰ বয়স কিমান আছিলে কিমান মই 2000 সেইটো 18 মানতে তো কিমান জানো হ'ম তেতিয়া 21 মান হ'ম চাগে 22 মান হ'ম চাগে পাহৰিছোঁ তো সেইটোৱে শিকিলোঁ তাৰপিছতহে এতিয়া বাকী যিখিনি কৰি আছোঁ মই গুৱাহাটী আহি লেজিট মই নাটক কৰিছোঁ নাটকতো মই প্ৰমিনেণ্ট কেৰেক্টাৰ্ছ পোৱা নাই বিকজ প্ৰভাত গোস্বামী ছাৰৰ লগতে মই যি কৰিছোঁ নাটক ইয়াতে কৰিছোঁ তো তেওঁ মোক সৰু সৰু কেৰেক্টাৰ্ছবোৰ দিয়ে কাৰণ তেওঁতো বিশ্বাসত ল'ব লাগিব ন এইটো ল'ৰাই কিমান কাম কৰিব পাৰে বা কি কৰিব পাৰে চ' তেওঁৰ লগত দুখন কৰি লাহেকৈ তেওঁৰ পৰা বিশ্বাসটো বিল্ড হ'ল তেওঁ ক'ৰবাত কিছুমান অডিশ্যনছত ছাজেষ্ট কৰিছিলে তেতিয়া আৰম্ভণি টাইমত তো সেই তেওঁৰ অডিশ্যন য'ত ছাজেষ্ট কৰিছে সেইবোৰত যাওঁ তো তেনেকৈ মোৰ মানে নতুনকৈ কণ্টেক্ট মই বনালোঁ মানে বাই দ্য টাইম মই 21ত মোৰ ডিগ্ৰী কমপ্লিট হোৱালৈকে মোৰ এটা প্ৰপাৰ এটা ভাল কণ্টেক্ট এটা বনি গৈছিলে তাৰপিছত লাহে লাহে আৰু ডিগ্ৰী কমপ্লিট কৰি ফাৰ্ষ্ট কাম কি কৰিছিলে আপুনি ডিগ্ৰী কমপ্লিট কৰি নহয় ডিগ্ৰীটো চলি থকা টাইমতে মই ফাৰ্ষ্ট কাম এটা কৰিছিলোঁ যে দিছ ইজ লাইফ বুলি এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ মোৰ বেষ্ট ফ্ৰেণ্ড আছিলে অৰ্পিত চক্ৰৱৰ্তী সি ডিৰেক্ট কৰিছিলে সি এতিয়া প্ৰডিউচাৰ হয় মুম্বাইত তো সি ডিৰেক্ট কৰা সেইখন শ্বৰ্ট ফিল্মত মই ইউডিডা আছিলোঁ তো সেইখনে গুৱাহাটী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত সেইখনে হেৰি পাই গৈছিলে জুৰি স্পেচিয়েল মেনশ্যন পাইছিলে চ' যিহেতু আমাৰ ফাৰ্ষ্ট প্ৰজেক্ট আৰু আমি তাৰ লগতে আমি এৱাৰ্ডো পাইছোঁ তো সেইটো এটা আমাৰ মটিভেশ্যন বুষ্ট কৰিলে আৰু সেই টাইম এৰাউণ্ডতে আৰু এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ মানে ইণ্ডিয়া ফিল্ম প্ৰজেক্টৰ এলচিৰিংগাত আগতে আই আই টিত যে এলচিৰিংগা হয় তাতে ইণ্ডিয়া ফিল্ম প্ৰজেক্টে 24 আৱাৰ ফিল্ম
চেলেঞ্জ এটা পাতে য'ত মানে তুমি 2 মিনিটছৰ এখন শ্বৰ্ট ফিল্ম 24 আৱাৰ্ছৰ ভিতৰত শ্বুট কৰিব লাগিব ফুল প্ৰডাক্টটো বনাই দিব লাগিব মানে 24 আৱাৰ্ছৰ ছাপ'জ আজি 9টাৰ পৰা আৰম্ভ হ'ল ৰাতিপুৱা 9টাৰ পৰা নেক্সট ডে ৰাতিপুৱা 9টাৰ আগত ছাবমিট কৰিব লাগিব তো তাত আমাৰ এটা চাৰ্কলে আমি দুটা ভাগ হৈ এটাই বেলেগ এখন বনাইছিলে আৰু এটা আমাৰ এখন আছিলে তো দুইটাই আমি এটা টিমে ফাৰ্ষ্ট পাইছে আমি ছেকেণ্ড পালোঁ তাতে ইণ্ডিয়া ফিল্ম প্ৰজেক্টত চ' সেইখিনি বস্তুৱে বহুত ডাঙৰ বুষ্ট দিলে আমাক বহুত ডাঙৰ কনফিডেঞ্চ দিলে কি লাইক কিবা এটা কৰিব পাৰিম কিবা এটা ভালকৈ সোমাই কাম কৰিব পাৰিম বুলি তো তাৰপিছতে আৰু ফাৰ্ষ্ট আৰ্নিং হিচাপে মই নাজানো দেই বহুতকেইটা প্ৰজেক্টততো পইচাই পোৱা নাই আৰম্ভণিত মানে তোমাক কাউণ্ট নকৰে বা কি আহিছে তেনেকৈ গম নাপাওঁ তো এনেই পে'মেণ্ট হিচাপে লোৱা মোৰ মনত আছে মই 350 টকাটো কৰিছোঁ পাৰ ডে ক'ত আছিলে সেইটো মই পাহৰিছোঁ তো 330 মানে মানৰ কিবা নাটক চাটক কৰিছিলে নাটকৰ নহয় এইটো শ্বুটিঙৰে হয় শ্বুটৰে, শ্বুটেৰে হ'ব আচ্ছা। 300 মান চাগে 350 মান কৰিছোঁ চাগে দুদিনত 700 টকা মানে পাইছোঁ তেনেকুৱা সেই সময়ত আৰু মানে 2018 18-19 সেনেকা সেইটো হয়তো এতিয়াও কোনোবাই পায় কিন্তু যিহেতু আমাৰ পে'মেণ্ট লৈ পেলাই ডাঙৰ একো আপগ্ৰেডেশ্যন হোৱা নাই তেতিয়াৰ পৰা এতিয়ালৈকে তো সেইটো হয়তো তেতিয়া 350 এতিয়া চাগে 500 1000 500 সেইটোৱে মানে আগতে যিটো চলি আছিলে আমাৰ ইয়াতে মুঠতে বাজেট ৱাইজ চিৰিয়েলত একো আগবঢ়া নাই একো বেলেগ চেঞ্জ হোৱা নাই তো ছেমেই আছে অলমষ্ট 5,000 এটা ডিফাৰেঞ্চ হ'ব কিন্তু যিমান দাম বাঢ়িছে এইটো ভেলু নকৰে কিন্তু সেয়ে মোৰ 350 ফিগাৰটো মনত আছে 350টো একচুৱেলি মনত নাই কাৰণ মই 700 টকা পাইছিলোঁ আৰু দুদিনৰ পাইছিলোঁ চ' সেইকাৰণে চাগে সেইটো লাভ আছেনে মানে যিসকলে এক্টিং কৰিব বিচাৰে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত আপুনি কি ভাবে এজ এ কেৰিয়াৰ যদি লয় আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত মানে লাভ আমি দিয়াব জানিব লাগিব লাভ আমি কামটোত মানে ইমান বেছি তুমি পাৰফেকশ্যন দেখাই দিব লাগিব চ' ডেট মানে মানুহৰ বিশ্বাস হওক তোমাক যে ইয়াক লৈ এইটো প্ৰজেক্ট কৰিবলৈ ইমানখিনি চলিব বুলি গম পোৱা যায় আৰু ছেকেণ্ড অফ অল এতিয়া আমি সেইটোৱে চেষ্টা কৰি আছোঁ গোটেই অসমৰ পাব্লিকক দেখাবৰ কাৰণে যে লাভ এতিয়া অকণমান হ'ব পাৰে ইণ্ডাষ্ট্ৰী ছেটআপ হ'ব পাৰে যদিহে অসমীয়া চিনেমা চলে লাষ্ট আমি থকা ভাইমন্দা কৰিছিলোঁ হওক বা ৰৈ ৰৈ বিনালেতো আছিলোঁ তো ৰৈ ৰৈ বিনালেতো বাৰু এটা বেলেগ এটা মাইণ্ড ছেট কৰি গ'ল তাত বহুত ফেক্টৰ্ছ আছে কিন্তু তাৰ আগৰ চিনেমা এই মালামাল বয়জো চলি গ'ল তাহাঁতিও প্ৰফিটত আহি গ'ল চ' এনেকৈ যদি কণ্টিনিউৱাছলি আমি চিনেমা 10খনৰ ভিতৰত যদি 5খন বা 3খন চিনেমা আমি যদি কণ্টিনিউৱাছলি 3-4 বছৰত প্ৰফিটত ৰাখি থ'ব পাৰোঁ তেতিয়া আমি এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব পাৰিম তো বাকী আই ডোণ্ট ন' বাকী মানুহে যদি বেকআপ লৈ আহিব পাৰে বেকআপ লৈও আহিব পাৰে কিন্তু যদি ভাল পালে হ'ল যদি ভাল পায় এনেও থাকিবই মানুহে মানে লাভটো পিছতে ওলাব লাভ এনেও হৈ যাব জুবিন দাই কোৱা নিচিনা কাম কৰি গ'লেই হ'ল যিটো ভাল পায় কাম কৰি থাকিলেই হ'ল বাকী পইচা আহি থাকিব মই ক'বলৈ লৈছিলোঁ কি আমি এতিয়া ইণ্ডাষ্ট্ৰীৰ কথা পাতি আছোঁ এক্টিঙৰ কথা পাতি আছোঁ অলপমান বেলেগ এফালে যাম জুবিন দাৰ কথালৈও আহিম তাৰ আগে মই সুধিব বিচাৰোঁ একচুৱেলি মই আপোনাক মানে ফ'ল' কৰোঁ ন আপোনাৰ ষ্টৰি বা সেইবোৰ দেখি থকা হয় কৌশিক ভাৰদ্বাজ মানুহজন ছেকুলাৰ নেকি বা আপোনাৰ মানে বিলিফবোৰ কেনেকুৱা হয় ভগৱানক লৈ বা যিকোনো এটা হেৰিয়াক লৈ আস্থাক লৈ বিলিফ ছিষ্টেম চবৰে আছে বিলিফ ছিষ্টেমটো নাথাকিলে তুমি কোনোবা এজন যদি ওপৰত কোনোবা আছে বুলি ভাবি নোলোৱা তুমি নিজক মানে শাসনৰ পৰা বাহিৰত কাম কৰিবলৈ আৰম্ভ কৰিবা তো অফক'ৰ্ছ কিবা এটা ছুপাৰ পাৱাৰ আছে কিন্তু মই ভগৱান মূৰ্তি ডিৰেক্টলি মানি ল'ব ভাল নাপাওঁ কাৰণ একেই আমাৰ নিচিনা হাত থকা মানুহে বনোৱা বস্তু সেইবোৰ একেই বা ভগৱান ৰিলেটেড ৰুলছ মই ইমান বস্তু মই মানি নলওঁ কাৰণ সেইবোৰো সেই মানুহে মানুহক ডমিনেট কৰিবৰ কাৰণেই বনোৱা ৰুলছ চ' মই সেইবোৰ বস্তু বৰ এটা মানি নলওঁ কিন্তু বিলিফ ছিষ্টেম ৰেচপেক্ট এটা মন্দিৰত গ'লে চেণ্ডেল মোৰো খোল খাব কিন্তু কথাটো হৈ গ'ল যে মই মন্দিৰত সেই মন্দিৰৰ এনাৰ্জিটো ল'বলৈ যাম ন কি মানে চবতে মই মূৰ দোৱাই নুফুৰিব পাৰোঁ সেইটো হয় বাকী ছেকুলাৰিটিৰ কথা মানে ছেকুলাৰটোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে মানুহৰ আমি গোটেই মানুহখিনি মই বিং এন আৰ্টিষ্ট মোক মানুহৰ দৰকাৰ হ'ব আৰু মই নিজক জীয়াই ৰাখিবলৈ হ'লে মোক চব মানুহৰ দৰকাৰ হ'ব মই তেতিয়া মানে মোৰ চিনেমা মন্দিৰ বা মছজিদত নচলে মোৰ চিনেমা হলত চলে তো চিনেমা হলততো চব মানুহে যাব পাৰে তো গোটেইখিনি মানুহৰ ৱেলবিংটো মোৰ বিচৰাটো দায়িত্ব আৰু চব মানুহে একেলগে থকাটো দায়িত্ব চবকে মানে সেই আৰু জুবিন দাৰ কথা যেনেকৈ কৈছোঁ মানে তেওঁ মানুহ
একেলগত গোট খাই থকাটো বেছি বিচাৰিছিলে, ত' মই সেইটো বিশ্বাস কৰোঁ। জুবিন দাৰ ক্ষেত্ৰত বহুত বেছি আৱেগিক ন আপুনি জুবিন দাক লৈ বা আৱেগিক নহয় তেওঁ মানে মই তেওঁৰ পৰা শিকিছোঁ। আৱেগ মানে এতিয়া মই অলপ বেয়াটো লাগিব তেওঁ নাই বুলি, কিন্তু তেওঁৰ পৰা শিকিব লগা বা তেওঁৰ যিটো এনাৰ্জি দিয়ে বা যিটো মেনিফেষ্টেশ্যন যিটো মানুহজনে কৰে, অৰা তেখেতৰ অৰাটো থাৰ্ড পাৰ্চনৰ পাৰ্চপেক্টিভ হয়। অৰা বেলেগে দেখা পাব, কিন্তু তেওঁ মানুহজনৰ ভিতৰত তেওঁৰ কামটো লৈ স্পৃহাটো যিটো আছে, তো সেই বস্তুখিনি মোৰ বহুত মন গৈছিলে মানুহজনৰ পৰা চুৰ কৰি আনিব পৰা। কিন্তু সেইটোৱে শিকিছোঁ, সেইটোৱে চেষ্টা কৰিছোঁ। কামটোৰ বাহিৰে বেলেগ মই পটককৈ য'ত ত'ত মাথাটো মাৰিব দিগদাৰ পাওঁ, তো সেই কামটো ভাল পাবলৈ শিকিছোঁ তেওঁ। এটা মানে কথা মই সুধিব বিচাৰিম, মানে এতিয়া কি হয়, এতিয়া যিহেতু জুবিন দা নাই, ঠিক আছে, হয়তো এই সময়ত এনে কিছুমান ঘটনা ঘটি আছে যিসমূহত হয়তো জুবিন দাই মাত মাতিলে হয়। এতিয়া আমাৰ দেশৰ মানে ইউথখিনিৰ কথা কৈছোঁ, প্ৰায়ে ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা যায়, তেওঁলোকে কয় যে জুবিন দা থকা হ'লে এনেকুৱা নহ'লে হয়, জুবিন দা থকা হ'লে তেওঁ প্ৰটেষ্ট কৰিলে হয়, এইটো কৰিলে হয়, সেইটো কৰিলে হয়। আই ফিল লাইক মানে তেওঁলোকে যেনেকৈ কমপ্লেইন কৰিছে, তাৰ সলনি যদি তেওঁলোকে জুবিন দাৰ আদৰ্শ লৈ সেই যিটো তেওঁলোকে ভাবিছে যে জুবিন দাই কৰিলে হয়, সেই কৰিলে হয়তো যদি তেওঁলোকে নিজেই কৰে। একজেক্টলি সেইটোৱে মানে আমাৰ ইয়াতে ইণ্টাৰনেটত বেছি মাত মাতা মানুহ আছে আমাৰ অভাৰঅল ওলাই অহাতকৈ, যিহেতু আজিকালি ছ'চিয়েল চিটুৱেশ্যন বা আমাৰ অভাৰঅল চিটুৱেশ্যনটো বৰ এটা ভাল নহয়, মাত মাতি ইমান একো লাভ নাই নিচিনা হৈছে। কিন্তু সেয়ে মানে কিছুমান মানুহে বাৰু এনেই কয় কিছুমান মানুহে এনেই জুবিনদাৰ নাম লৈ বহুতবাৰ আমাৰ য'তে ত'তে যি টি কমেণ্টছো দেখিছোঁ, মানে এইটো কৰিব নাযাওঁ জয় জুবিন দা। আমাৰ এতিয়া 3খন চিনেমাৰ ট্ৰেইলাৰ দেখিছোঁ, 3খন চিনেমাৰ ট্ৰেইলাৰৰ তলত মই দেখা পাইছোঁ যে জুবিন দা নাই, নাযাওঁ। তো সেইটো কিন্তু মানে বেয়া কথা, কাৰণ জুবিন দায়ো বিচাৰিছিলে যে আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটোৱে নাম কৰক, আৰু যদিহে তেওঁলোকে সঁচাকৈ জুবিন দাক ভাল পায় তেনেহ'লে ডেফিনেটলি আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিক ছাপোৰ্ট কৰিব, আৰু যদি ছাপোৰ্ট নকৰে তেতিয়ানো কিয়ে ক'ম। সেইটোৱে। আৰু মানে মানুহে ইণ্টাৰনেটত মাত মাতাৰ কথাটো মই কেলৈ ক'লোঁ যে আমাৰ উই হেড 45 নে 50,000 নীটৰ ষ্টুডেণ্টছ অসমৰ পৰা, কিন্তু মানে কাকো একো ৰিয়েকশ্যন দিয়া নেদেখিলোঁ লিক এণ্ড অলৰ ওপৰত। তো সেইটো কাৰণে মই কৈছোঁ যে আমাৰ মানুহে ইণ্টাৰনেটত বেছি মাত মাতি ভাল পায় অভাৰঅল ওলাই অহাতকৈ এতিয়া ৰাইট নাও। কাৰণ এইবোৰ বস্তুত জুবিন দাৰ নিচিনা মানুহ এজনে যেতিয়া কনফিডেঞ্চ দিছিলে, তেওঁৰ কনফিডেঞ্চত ওলাই আহিছিলে আগতে। এতিয়া যিহেতু আমাৰ এটা স্পাইন হেৰুৱাইছোঁ আমি, এতিয়া মানুহে ভয় খায়, কি হয় আই ডোণ্ট ন' দ্য ৰিজনছ, কিন্তু মানে তেওঁৰ যোনটো আছিলে যে তেওঁ কাৰোলৈ একো খাতিৰ নকৰে, কিন্তু মানে এতিয়া চামৱেৰ এতিয়াৰ মানুহখিনি অলপ হ'লেও সেইটো ভয় এটা আছে যে কনচিকুৱেঞ্চেছ কি হ'ব বা তেনেকুৱা ধৰণৰ এটা থট আহি যায় মানে। সেইটোৱে আমি অভাৰকাম কৰিব লাগিব। সেইটো আননেচেচাৰী থট, এইটো ৱেলফেয়াৰ ষ্টেটৰ থট নহয়, এইটো আমাৰ বেয়া থট। চ' সেইখিনি আমি নিজে অভাৰকাম কৰিব লাগিব। এইটো আমি নিজে টেকেল কৰিবলৈ জানি লোৱাটো দৰকাৰ। ইমান এডুকেশ্যন আমি গোটাই ল'ব লাগিব চ' ডেট আমি কাৰোবাক যদি ভুল বুলি কৈছোঁ তেনেহ'লে তাৰ অল্টাৰনেটিভটো আমি চবেই জানি লোৱাটো দৰকাৰ। তো যিহেতু আমাৰ এতিয়া নতুন জেনেৰেশ্যন, আমাৰ জেন জিৰ ওচৰত দে আৰ মোৰ এডভান্স দেন এনি আদাৰ মানে জেনেৰেশ্যন হিয়াৰ। চ' চবেই হাতত ফোন থাকে, হাতত ইণ্টাৰনেট আছে, চবেই প্ৰপাৰ ৰিচাৰ্চ কৰিব পাৰে। তো যিমান ডাঙৰ ইছ্যুজ হওক, মানে ৰেডাৰ দেন ৰিলিজিয়াছ হওক, যিমান ডাঙৰ ইছ্যুজ হওক, ক'ৰবাত যদি ইণ্টাৰনেটত কেতিয়াবা দেখিছেও সেই ইছ্যুটোৰ বিষয়ে এটলিষ্ট অলপমান পঢ়ি চাওক। কাৰণ আমি এতিয়া চিটুৱেশ্যন, যদিও আমি চিনেমা ৰিলিজ কৰি আছোঁ, এতিয়া অভাৰঅল আমাৰ ইণ্ডিয়াৰ চিটুৱেশ্যন ভাল নহয়। আমাৰ অভাৰঅল গ্ল'বেল মানে জিঅ' পলিটিক্স বহুত বেয়া অৱস্থা। কিন্তু হ'লেও আমি যিহেতু আমাৰ নিজৰ লাইফটোতো কেনেবাকৈ নিয়াব লাগিব, ত' সেইটোৱে আমি চিনেমাৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ। কিন্তু আদাৰ দেন ডেট মই মানে অফক'ৰ্ছ জ্ঞান গোটোৱাটো মানুহক, মোৰ কিতাপ পঢ়া হেবিট নাই, তো মই কিতাপ পঢ়ক বুলি ক'ব নোৱাৰোঁ, কিন্তু জ্ঞানটো এটলিষ্ট গোটাব লাগিব। আচলতে কিতাপৰ বাহিৰতো মানে জীৱনৰ পৰা বহুখিনি শিকিব পৰা যায়। যাৰ শিকিবলৈ ইচ্ছা থাকে সি যেনে হ'লেও শিকিবই, এনেকুৱা নহয় যে কিতাপৰ পৰাই শিকিব। প্ৰায়ভাগ মানুহে জীৱনৰ পৰা শিকে। আৰু ময়ো ভাবোঁ যে এতিয়া আমি চবেই ইমান জয় জুবিন দা কৰি থাকোঁ, আচলতে সঁচাকৈ যদি তেওঁক ভাল পাওঁ, তেওঁৰ আদৰ্শটো আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে পাৰে মানে। তেওঁ যি কাম কৰিছিলে, এতিয়া হয় আমি তেওঁক বহুত সোনকালে হেৰুৱালোঁ, কিন্তু মানে আচল সত্যটো এইটো হৈছে যে এদিন নহয় এদিন আমি তেওঁক হেৰুৱালোৱে হয়। এইটো আমাৰ দুৰ্ভাগ্য যে তেওঁক আমি বহুত সোনকালে হেৰুৱালোঁ, সেইটো আমাৰ দুৰ্ভাগ্য, কিন্তু এদিনটো হেৰুৱালোঁ হয়। আৰু সেই দিনটোৰ
পিছতো একেটাই চিটুৱেশ্যন হ'লহেঁতেন আমি সকলোৱে মানে সেইটোৱে মানে তেওঁৰ আদৰ্শটো জীয়াই ৰাখিবলৈ চেষ্টা কৰাটোহে এতিয়া মেইন ৰেডাৰ দেন কমপ্লেইনিং যে এতিয়া অভাৰ ৰিয়েকশ্যন আহিছে কাৰণ আমি ঘৰৰ মানুহজনক ঘৰত হেৰুৱা নাই, আমি ঘৰৰ মানুহজনক বাহিৰত হেৰুৱাইছোঁ। তো সেইটো কাৰণে অভাৰ ৰিয়েকশ্যন এটা আহিছে, এইটো সেইটো হয়। আহিবই, এইটো নিজৰ ল'ৰাৰ নিচিনা তেওঁ। কিন্তু ৰাইট নাও আমি সেইটোৱে কৰিব লাগিব যিটো আমি নিজক আগবঢ়াই নিবৰ কাৰণে আমি নিজেই নিজক ঠিক কৰিব লাগিব অকণমান। সেইটো হয়। আৰু এতিয়া যিখন UCC হেৰি পাছ হৈছে তাৰ বিষয়ে আপুনি কি ভাবে মানে তাৰ বিষয়ে সেইটোৱে মানে তাত বাকী যিকেইটা UCCৰ যিটো মেইনটোতো লিভ ইন ৰিলেশ্যনশ্বিপৰ কথাহে, বাকী যিকেইটা আছে সেইকেইটা আগতে ল বনি আছে। তো সেই লিভ ইনত এতিয়া মই নাই, তো সেইকাৰণে মই বেয়া পাব লগা একো নাই। কিন্তু সেইটো আমাৰ লুক আউট নহয় চৰকাৰ হিচাপে, বা আমি উই হেভ বেটাৰ থিংছ টু ডু দেন মানে বেডৰুমত কোন থাকে। তো সেয়াই এতিয়া ফুল পাৱাৰ দি দিয়া হৈছে মানুহৰ প্ৰাইভেচি যাৰ যেতিয়া ইচ্ছা মানে সেইটো আমি কেনেকৈ বস্তুটো এপ্লিকেবল হোৱাৰ পিছত কেনেকৈ চলে সেইটো উই ডণ্ট ন'। আমাৰ ভয় হৈছে যে সেনেকুৱা কাম কৰিব পাৰে বুলি। একচুৱেলি মই শুনা মতে কিছুমান এৰিয়াত মানে গুৱাহাটীৰ অলৰেডি সেইটো পুলিচে যোৱাটো ষ্টাৰ্ট কৰিছে। সেইটোৱে মানে পুলিচৰ যোনটো আমি ছাপ'জ গুৱাহাটীত যদি হয় তো গুৱাহাটীত এটলিষ্ট দিছপুৰৰ 11টা বজাৰ পাছৰ ওমেন এম্পাৱাৰমেণ্ট যোনটো হয় দিছপুৰ থানাৰ ওচৰত, তো সেইখিনি চোৱাটো বেছি দৰকাৰ ৰেডাৰ দেন UCC। তো সেয়াই গুৱাহাটীৰ কথা যিহেতু ওলাইছে মোৰ এইটো প্ৰশ্ন আছিলে যে আপুনি কি ভাবে মানে গুৱাহাটীৰ ডেভেলপমেণ্টৰ বিষয়ে আপুনি কি ভাবে? ডেভেলপটো হৈছে গুৱাহাটীৰ মানে, কিন্তু চবেই পাৰ্চনেল ডেভেলপমেণ্ট কৰিছে কাৰণ এভৰিবডি ইজ এ বিজনেছ, এভৰি ওৱান হিয়াৰ ইজ এ বিজনেছমেন। চ' চবেই নিজৰ বস্তু ডেভেলপ কৰিবই। তেওঁলোকে যদি তুমি কণ্ট্ৰেক্টৰো হয়, তোমাক ব্ৰিজ এখন যদি চৰকাৰে বনাব দিছে তো তুমি বনাইছোঁ বুলিয়ে দেখাবা, পইচাটো কিমানত বনাইছা সেইটো তোমাৰ ফেক্টৰ নহয়, চৰকাৰৰো ফেক্টৰ নহয়। তো ডেভেলপমেণ্টৰ নামত সেইবোৰ হৈ আছে, বাকী পানীও হৈ আছে লগতে। এইটো আৰু মই নাজানো, মই অহাৰ পৰা দেখি আছোঁ পানী হৈ আছে এতিয়াও। কেতিয়া আহিছিলে আপুনি গুৱাহাটী ফাৰ্ষ্ট? মই এনেইতো মোৰ জেঠাইহঁতৰ ঘৰ ইয়াতে, মোৰ সৰুৰ পৰা মই এভৰি ভেকেশ্যন তেনেকুৱা টাইমত আহোঁ, তো বাচ্ছাৰ পৰাই আহিছোঁ। তো মানে ফুল্লি মই গুৱাহাটীত থকা মোৰ 10 বছৰমান হ'ল এতিয়া। আৰু সেই 10 বছৰৰ পৰা পানী একে আছে? 10 বছৰৰ পৰা পানী চলি আছে। এনেকুৱা ধৰণৰ মানে প্ৰশ্নবোৰ কৰিছোঁ কাৰণ আপোনাৰ মানে ষ্টৰি দেখিলে লাগে যে আপুনি মানুহজন বায়াছ নহয়, মানে আপুনি লাইক হিউমেনিষ্ট হয় বেছিকৈ। আপুনি মানুহৰ বাবে বেছি চিন্তা কৰে বা যিকোনো ধৰণৰ ছ'চিয়েল ইছ্যুতে মই দেখোঁ মানে যিকোনো ধৰণৰ ছ'চিয়েল ইছ্যুত আপোনাৰ ষ্টৰিত মানে সেই বস্তুটো মেনশ্যন হয়, মানে সেইটো দেখি মানে খুব ভাল লাগে সেইকাৰণে। থেংক ইউ। নহয়, মই মানে ৱেন মাই একাউণ্ট ৱাজ নট ফেমাছ, মই যেতিয়া 600টা যেতিয়া ফলোৱাৰ আছিলে তেতিয়াও মই পষ্ট কৰোঁ। কিন্তু মই তেতিয়াই ভাবি লৈছিলোঁ যদি মোৰ একাউণ্টটো গ্ৰ' হয় এটলিষ্ট যদি 1000টাই ফ'ল' কৰে, সেই 1000টাই এটলিষ্ট কিবা এটা ভাল বুলি গম পাব যে এইটো ভাল এইটো বেয়া বুলি, সেই 1000টাই গম পাব। তো এতিয়া যিহেতু মানে 34,000 মানে আছে, তো সিহঁতে তাৰে এটলিষ্ট 1000টাই গম পাওক যে এইটো বস্তু ৰাইট এইটো বস্তু ৰং, বা কোনোবাই মই ভিডিঅ'টো দিয়াৰ কাৰণে কোনোবাই এটলিষ্ট ৰিচাৰ্চ কৰক যে এইটো বস্তু দিছে, মোক গালিও পাৰিব পাৰে যদি মই ভুল দিছোঁ, সেইটো কথা নাই। কিন্তু মোৰ গালি আহে কিছুমান, মানে খালি সেই অৰিজিনেল একাউণ্টছৰ পৰা নাহে, ফেক একাউণ্টৰ পৰা আহে বহুত। তো সেইটো মই ইমান মতলবটো নাৰাখোঁ যিটো অৰিজিনেল নহয়। কিন্তু অ'ভাৰঅল এতিয়া যিখিনি চিটুৱেশ্যন হ'ব বুলি ভাবি আছিলোঁ আমি আগত বেয়া, সেইখিনি চিটুৱেশ্যন পাছত হৈছে এতিয়া। তো সেইটো কাৰণে মই মানে মোৰ থ্ৰু দ্য একাউণ্ট অনলি মই কি কৰিব পাৰিম, মই মানে কণ্ট্ৰিবিউশ্যনৰ নামত মই এক্টিংহে কৰোঁ, বাকীটো তাৰ বাহিৰেতো মই বেলেগ কণ্ট্ৰিবিউট কৰিব নোৱাৰোঁ। চ' মই সেই একাউণ্টতে শ্বেয়াৰ কৰোঁ, বা কেতিয়াবা অকণমান বেছি ষ্ট্ৰংলি মই কেতিয়াবা লিখিব পাৰোঁ যদি বহুত বেছি প্ৰব্লেম হয়। মানুহে নিজক নোখোচালৈকে মানুহে ইমান বেছি একো মাতি নাথাকে ন। তো ময়ো চাগে সেই তেনেকুৱা কিবা এটা চিটুৱেশ্যনৰ লৈকে ৰৈ আছোঁ। সেইটো একদম সঁচা কথা। মানে ময়ো এতিয়া কিছুমান চিটুৱেশ্যন হয় পূৰা ছ'চিয়েল মিডিয়া হিলি থাকে, মই তেতিয়া মানে আপোনাৰ ষ্টৰিটোলৈ ৱেইট কৰোঁ, মানে আপোনাৰ ষ্টৰিটো চাওঁ কৌশিক দাইনো কি দিছে, তেওঁৰ অপিনিয়নটো কিনো, মানে তেতিয়া দেখিলে গম পাওঁ যে এওঁ মোৰ নিচিনা একেই ভাবে, মানে তেনেকুৱা এটা আহি যায়। মোক গালি পাৰিছে, কোনোবাই মেছেজ আহিছে যে এই এনকাউণ্টাৰ হোৱাৰ কাৰণে আপুনি মাত নামাতিলে, এনকাউণ্টাৰ হোৱাৰ কাৰণে নহয়, বোলে এইটো ৰ'জ কিবা যে ইছ্যু হৈছিলে, তো মানে ইনচিডেণ্টটো হৈছে, ইনচিডেণ্টটো দুদিনৰ পিছত ল'ৰা ধৰিছে, ল'ৰা এনকাউণ্টাৰ হৈছে, ডান। মানে এইটো এটা পূৰা পাৰফেক্ট কাম এটা, পূৰা কমপ্লিট কাম এটা কৰিছে, কমপ্লিট চাৰ্কল এটা কমপ্লিট কৰিছে গভৰ্ণমেণ্টে। তো তাত আমি মাত মাতা বা আমি ৰাস্তাত থিয় হোৱা একো কাৰণ নাই।
কাৰণ গভৰ্ণমেণ্টে ভাল কাম কৰিছে, পুলিচে ভাল কাম কৰিছে যদি কৰিছে, তো সেই কামটো মানে তাৰ পিছত তাৰ কাৰণে মাত মাতাটো এটা বেলেগ এটা য'ত মানে বেলেগক যে মাত মতিবলৈ উচতাই থকা কিছুমান মানুহ আছিলে, তো সেই তাৰে এজনে মোক মানে তেনেকৈ মেছেজ দিছিলে, চ' সেইবোৰ তেওঁলোকে unnecessary। আনক ওচৰতাই কিন্তু নিজে যেতিয়া যাবলগীয়া হয় চবতছে শেষত তেনেকুৱা মানুহবোৰে থাকে, সেয়াই তো তেওঁলোক নিজে কিন্তু নাযায়। মুঠতে সেয়াই অভাৰঅল কথাটো হৈ গ'ল যে মানে আমি প্ৰেক্টিকেল হোৱাটো দৰকাৰ। পইচা ভাল লাগে, পইচা বহুত ভাল লাগে, পইচাই চলায়, কিন্তু ষ্টিল মানে পইচা সকলোৱে পালে এটলিষ্ট সুখত থাকিব মানুহবোৰ, ইমান প্ৰেছাৰত নাথাকে। আজিকালি পইচাৰ দৌৰটোত যিমান বেছি মানুহে নিজক মানে মানুহৰ হিউমেনিটেৰিয়ান যোনটো গ্ৰাউণ্ড আছিলে মানুহে হেৰুৱাব ধৰিছে, তো সেইটো লগত থাকিলে এটলিষ্ট ভাল লাগিব। তো সেয়াই আৰু এইখিনিতে এটা কুৱেশ্যন, মানে আপুনি কথাটো মেনশ্যন কৰিলে ন পইচাৰ কথাটো, সেই কথাটোৰ পৰা মোৰ মনত কুৱেশ্যন এটা আহিলে, মানে আপুনি কি ভাবে এতিয়া, মানে ধৰি লওক বহুতখিনি মানুহে মানে ইলেকশ্যনৰ আগলৈকে আৰু যিখিনিয়ে কমপ্লেইন কৰি আছিলে বা কিবা কৰি আছিলে, তাৰপিছত তেওঁলোকে নিজৰ এমাউণ্ট পাই গ'ল, মতলব আঁচনিখিনি পাই গ'ল, তাৰপিছত তেওঁলোকে মাত মতা বন্ধ কৰি দিলে। কিন্তু এতিয়া হয়তো নিযুত মইনাই এতিয়া দিয়া নাই, হয়তো মোৰ লগৰ এজনী তাই কৈ আছিলে যে নাই মই পোৱা নাই। তো সেই সময়ত মানুহে মানে ইমান ডিপলি ভবা নাই, মানে তেওঁলোকে নিজৰ পাবলগীয়াখিনি পালে। আপুনি যেনেকৈ কৈছিলে ন যে মানুহে যেতিয়ালৈকে নিজৰ গাত হেৰিটো নহয় তেতিয়ালৈকে কোনো গুৰুত্ব নিদিয়ে, তেতিয়া পইচাটো পালে তেতিয়া মানুহখিনি মাইণ্ডছেটটো বেলেগ আছিলে। এতিয়া যেতিয়া পইচাটো পোৱা নাই এতিয়া মানুহখিনি মাইণ্ডছেটটো মানে অকণমান বেলেগ হৈ গৈছে মানে। সেইটোৱে প্ৰায়ৰিটি। এতিয়া মানে কিছুমান মানুহক, এতিয়া মোক যদি অকল মোক পইচা লাগে, তো মোক কিনিবলৈ 9,000 টকাত নহ'ব, মোৰ অকণমান দামটো বেছি হ'ব পাৰে। কিন্তু কথাটো হৈ গ'ল যে যোনখিনি মানুহৰ লাইফটোৱে অকল আমি দুবেলা দুমুঠি খোৱা মানুহৰ, তেওঁলোকৰ কাৰণে সেইখিনি পইচা বহুত ডাঙৰ পইচা, বহুত ইম্পৰ্টেণ্ট পইচা। তো সেই এদিনাখন মানুহে চোৱা, মাইকী মানুহজনীয়ে বাইট দিছিলে যে মামায়ে মোৰ ইমানখিনি পইচা দি দিছে, মোক হাজবেণ্ডেও নিদিয়ে এনেকৈ পইচা, তেনেকুৱা টাইপত। তো সেই হাজবেণ্ডজনৰ কেনেকুৱা লাগিব পাৰে মানে, তেওঁ লাইফটো তেওঁ এগৰাকী মানুহৰ লগত বিয়া হৈ, তেওঁৰ এটা মতা মানুহে লাইফটো যেতিয়া বিয়া পাতে, তো লাইফটো ফেমিলিৰ লগত ৰিলেট কৰি পেলাই ভাবে, বা মাইকী মানুহৰ ছেইম হয়। তো সেই বস্তুটো সেই মানুহজনৰ কেনেকুৱা লাগিব পাৰে যে জাষ্ট বিকজ পইচা আহিছে, জাষ্ট বিকজ তুমি টাইমত পইচা এটা পাইছা, সেইটো কাৰণে তুমি তোমাৰ হাজবেণ্ডৰ কষ্টখিনিও নালিফাই কৰি দিছা। তেনেহ'লেতো তুমি চৰকাৰক তুমি কেতিয়াও দুখ দিব নোৱাৰাই জীৱনত। তো আৰু কোনে পাইছে নাপাইছে মই নাজানো, কিন্তু সেই আৰু প্ৰায়ৰিটিত বাৰু ঠিক আছে, প্ৰায়ৰিটিত যাৰ ফুলফিল হৈ আছে। কিন্তু যিহেতু লগতে এডুকেশ্যনটো যাৰ আছে, কিন্তু যাৰ নাই তেওঁলোকে কেতিয়াও মাত মাতিব নোৱাৰে, কিন্তু যাৰ আছে তেওঁলোকেও কথা কোৱা দৰকাৰ। আৰু যাৰ এডুকেশ্যন থকাৰ পাছতো মানে মুখত পইচা ভৰাই থৈছে, তেওঁলোকেও এটলিষ্ট কোনোবা এখিনি জেগাত যে আপোনালোকে ভাল জেগাটো মাত মাতক, ভাল জেগাৰ পৰাও পইচা আহিব, চব ফালৰ পৰাই পইচা আহিব। এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, এটলিষ্ট বেচিক মানে টু বি এ হিউমেন যিমানখিনি লাগে, এটলিষ্ট সিমানখিনি। মই নকওঁ যে বেচেলাৰ্ছ কৰা, মাষ্টাৰ্ছ কৰা, বাট ইউ নিড আ চাৰ্টেইন লেভেল অফ এডুকেশ্যন টু বি এ হিউমেন, মানে সিমানটোতো থাকিব লাগে। মই বহুত মানে লং জাৰ্ণি কৰোঁ মানে বাছত হওক, ট্ৰেইনত হওক, তেতিয়া মষ্টলি বাছত, তেতিয়া মই কেতিয়াবা ভাবোঁ, যেতিয়া বাছখন বহুত দেৰি নৰখায় বা কোনোবা এটা ষ্টপত ৰখায়, তাৰপিছত তাতে ৱাশ্বৰুম যাওঁ, ৱাশ্বৰুমটো ভাল নাথাকে, বা যিকোনো ধৰণৰ গাড়ীত যেতিয়া ট্ৰেভেল কৰোঁ, তেতিয়া মই ভাবোঁ যে ইমানখিনি আঁচনিত পইচাবোৰ দি আছে, পইচাবোৰ মাহেকত সোমাইছে, মাহেকত শেষ হৈ গৈছে, উৰি আছে। যদি সেই তেনেকৈ কিবা স্কিম ওলালে হয় যে লাইক ৱমেনখিনিৰ কাৰণে পাব্লিক ৱাশ্বৰুম, আৰু মানে জেগাই জেগাই মানে কিছুমান এনেকুৱা পাৰ্টিকুলাৰ ষ্টপেজত যে এইখিনি জেগা ইন দ্য মিডল অফ দিজ টু প্লেচেছ পৰে, ইয়াতে হয়তো নিড হ'ব পাৰে ৱাশ্বৰুমৰ। মানে মই এগৰাকী মহিলা হিচাপে মানে প্ৰায়খিনি ছোৱালীয়ে, বেলেগৰ কথাটো বাৰু মই নকওঁ, মই নিজে মানে যেতিয়া লং জাৰ্ণি কৰোঁ পানী খোৱাই বাদ দি দিওঁ, মানে ৱাশ্বৰুম ভয় লাগে নাপাম, বহুতে, মই জানো সেইটো বস্তু। ৱাশ্বৰুম নাপাম কি হ'ব। কিছুমান ইছ্যু থাকে যোনবোৰ এক্সিষ্ট কৰে, কিন্তু কিন্তু মানুহে সৰু যেন লাগিব পাৰে শুনাত, কিন্তু বস্তুটো বহুত ইম্পৰ্টেণ্ট এজন মানুহৰ কাৰণে। মানুহে এইটো এড্ৰেছ নকৰে। এতিয়া লাইক ৱাশ্বৰুমবোৰ লেতেৰা থকাৰ কাৰণে বহুত ইনফেকশ্যন হয় বা বহুতখিনি বেমাৰ আজাৰ হৈ যায়, বিশেষকৈ ছোৱালীবোৰৰ। ল'ৰাবোৰৰ ইমান ৱাশ্বৰুম থকা নথকাৰ লগত কেছ নাই, কিন্তু আমাৰ বহুত দিগদাৰ হয়। সেই ইছ্যুবোৰ
কিন্তু কোনো ভাবিয়ে নাচায় মানে ইছ্যুবোৰ ভাবে, ইছ্যুবোৰ জানে, কাৰণ আমাৰ গুৱাহাটীতো পৰ্টেবল টয়লেটছ মই দেখা পাইছিলোঁ এটা টাইমত, নতুন নতুন বহুত আহিছিলে, আচ্ছা ছুপাৰ মাৰ্কেটত ৰাখি থৈ দিছিলে এগালমান, কিন্তু এতিয়া পৰ্টেবল টয়লেটবোৰো নাই আচ্ছা বা ক'ত প্লেচ কৰিলেও গম নাপাওঁ। এতিয়া কিন্তু পাব্লিক টয়লেট ইয়াত গুৱাহাটীৰ চিটিৰ ভিতৰত ধুনীয়া কৰিছে বুলি শুনিছোঁ, মই যোৱা নাই আজিলৈকে, তো দেখিছোঁ পইচা দি সোমাব লাগে নে কিবা, তাতে নহয় জানো পাব্লিক টয়লেট কেনেকুৱা মই নাজানো দেই, কিছুমান জেগাতে পইচা দিয়া দেখিছোঁ, যিকেইটাত এতিয়া ধৰা ASTC-টো আছে তাতো, কিন্তু তাতে আকৌ তুমি 5 টকা 10 টকা দিবও লাগে হেৰিৰ কাৰণে সোমাব লাগে। কিছুমান জেগাত মানে প্ৰাইম জেগাকেইটাত আমাৰ ভাল হওঁতে যেতিয়া ইমান দেৰি লাগিছে, তো গুৱাহাটীৰ বাহিৰত যেতিয়া দূৰলৈ যেতিয়া গুচি যায় আৰু তেতিয়া সেইখিনি আৰু টাইম লাগে। আৰু নাজানো, মানুহে নিজৰ সেইখিনি ইম্পৰ্টেঞ্চ, মানৱতাৰ ইম্পৰ্টেঞ্চটো চব জেগাতে মানুহে গম পালে ভাল আৰু। ভাল এতিয়া আৰু এটা কথা মই খুব ন'টিচ কৰোঁ মানে গুৱাহাটীত মই যেনিয়ে যাওঁ, লাগিলে মই ৰেপিডত যাওঁ, লাগিলে মই খোজকাঢ়ি যাওঁ, নাকত মানে গোন্ধ এটা আহি লাগেহি আৰু মানে নলাবোৰৰ। এতিয়া সেইটো মানে কি ক'ম আৰু, কাক দুখ দিম মানে। সেইটো আমাৰ ভুল, আমি ভোট দিছোঁ, আমাৰ ভুল, আমি ঠিক কৰিব পৰা নাই। আমি ভোটৰ চাগে দাগ লৈয়ে আছোঁ, তো সেয়াই আমি আমাৰ ভুল আমি নিজে ঠিক কৰিব লাগিব, তো সেয়াই। আৰু মানুহেও মানে সেইটোৱে দেখিলেও মানে নৰ্মেলাইজ কৰি দিয়ে, ইয়াতে জাবৰ পৰি আছে পেলাই দিওঁ, মানে তেনেকুৱা সেইটোৱে, নিচিনা। মানে মেণ্টেলিটিটো তেনেকুৱা হৈ গৈছে যে আজিকালি আৰু মানুহৰ। এনেবোৰ ক্ষেত্ৰতে মানে এনেকুৱা লাগে যে এডুকেশ্যন লাগে মানুহক, অ, লাগিলে যিমান হাই লেভেল ডক্টৰেট মানুহ নহওক কিয়, বেছিক এইখিনি এডুকেশ্যন, চিভিক চেন্সটো নাথাকিলে মানুহজন কেতিয়াও এডুকেটেড হ'ব নোৱাৰে, যিমানেই ডিগ্ৰী নলওক কিয়, মানে এইখিনিতো লাগে মানে। ট্ৰু, সেই আৰু ৰিচাৰ্চ, এডুকেশ্যন এণ্ড ৰিচাৰ্চ, দেট উইল হেল্প। বহুত ইণ্টেলেকচুৱেল কথা হৈ গৈছে। নাই হ'ব এতিয়া। আকৌ আমি অলপ ঘূৰি আহিম এতিয়া অলপ লাইটাৰ টপিকলৈ। কৌশিক দা, লাভ লাইফ কেনেকুৱা আপোনাৰ, মানে আছেনে লাভ লাইফ কোনোবা? আছে এতিয়া, কিন্তু মোৰ সেই লাভ লাইফটো অকণমান আগৰ পৰাই মোৰ অলপমান কমপ্লিকেটেড যায়, আগৰ পৰাই খেলি মেলিকৈ যায়, তো মই লাভটো বুজি পোৱালৈকে মোৰ লাভ লাইফটো এণ্ড হৈ যায়, আচ্ছা তো সেয়ে এতিয়া যি আছে সেইটো চাগে থাকিব লাগে, তো আই ডোণ্ট ন', মানে মই জাষ্ট কৈছোঁ যে মই কাম ভাল পাওঁ বুলি মই জনাই থৈ দিছোঁ যোনে আছে, তো বাকী মোৰ দেন ডেট আই ডোণ্ট ন'। বুজাবুজিটো মেইন আৰু সেইটো থাকিলে চলি যাব চব। চ' লাভ লাইফটোত আপোনাৰ তেনেকুৱা ধৰণৰ এনেই আপুনি যে ক'লে আপুনি লাভ কি হয় বুজালে লাভ এণ্ড হৈ যায়, যেতিয়া বুজে মানে লাভ কি হয় তেতিয়া মানে কি বুজি পায়গে, মানে কি হয় এই বস্তুটো? নহয় মানে মোৰ চোৱা, মোৰ লাষ্ট মই ৰিলেশ্যনশ্বিপ যাৰ লগত কিবা মানে যিমান দিনে আছোঁ যাৰ লগতে আছোঁ, লাষ্ট এটা দুটা ৰিলেশ্যনশ্বিপত প্ৰায় মানে মই কেতিয়া দেখা পাওঁ এক্সে আহি ফুৰিবলৈ লগ ধৰিব, এক্সৰ লগত ফুৰিব যাব, তো মই লাইক অ'কে, এইবোৰ একচেপ্ট কৰিব লাগিব নেকি, চব বস্তু মই একচেপ্ট কৰিব আৰু নোৱাৰোঁ। আপুনি একচেপ্ট কৰি দিয়ে নেকি? মই আই ডোণ্ট ন', মই সেই কনফিউজনটোৰ কাৰণে আই এম নট ইন দ্য ৰিলেশ্যনশ্বিপ উইথ দ'জ পিপল, আচ্ছা তো সেইবোৰ কমপ্লিকেশ্যন যে মই বুজি নাপাওঁ। মে বি একচেপ্টেঞ্চ থাকিবও লাগে, ডেট কুড বি লাভ, মে বি এক্সৰ চব লগততো বস্তু নালাগে। আই ডোণ্ট ন'। তো এতিয়া যিটো আছে, এতিয়া ৰাইট নাও মোৰ যিহেতু মানে আমাৰ বেছি দিন হোৱা নাই, কিন্তু থাকিলে ভাল, বুজিলে ভাল আৰু মানুহ হিচাপে। বাকী মই কাম কৰিব লাগে, মই বাকী লাভটোত আই আণ্ডাৰষ্টেণ্ড কি লাভ মানে মই ৰিলেশ্যনশ্বিপত থাকিলেও কাৰোবাক ইটছ এক্সট্ৰা জাষ্ট আ পাৰ্ট অফ দ্য লাইফ মানে টাইম মই প্ৰপাৰকৈ টাইম দিম চাগে, অফক'ৰ্ছ যেতিয়া মই নিজেই কিবা এটা হৈ গৈছোঁ বুলি ভাবি ল'ম, তেতিয়া মই চাগে অলপমান এক্সট্ৰা টাইম দিম। এতিয়া মোৰ মানে হেঁপাহ পলোৱা নাই, মানে যি পাই আছোঁ কাম কৰি কামত। এটা থাকে ন, কাম কৰা ভোক এটা থাকে মানুহৰ মনত। চ' এতিয়া মোৰ আৰু এগাল কিবা কিবি প্ৰুভ কৰিব বাকী আছে লাইফত, অসমত। তো সেই কামখিনি নোহোৱালৈকে মই চাগে অকণমান ৰেষ্টলেছ মানুহ এটাই হৈ থাকিম, ৰেষ্টলেছ লাভাৰ এটাই হৈ থাকিম যদি হওঁ, তো সেয়াই। হয় এই কামৰ কথাটো যে কামৰ কথাটো লৈ মই ভাবোঁ মানে এনেকুৱা হয়, আমি কিবা এটা কাম কৰি আছোঁ, কিবা এটা পাই আছোঁ, সেইটো কেতিয়াও মানে কি কয় এইটো কমপ্লিট ফিলেই নকৰোঁ আমি। ফৰ এক্সাম্পল আই এম আৰ্নিং 10K, মোৰ এনেকুৱা লাগিব লেটছ আৰ্ণ 2K, চৰি 2K নহয় 20K, দেন মন যাব 30K লাগে, দেন মন যাব 40K লাগে, ইটছ নেভাৰ এণ্ডিং। মানুহে কয় বেছি লোভ কৰিব নালাগে বা কিবা কৰিব নালাগে, বাট এট দ্য ছেইম টাইম মই এইটো ভাবোঁ যে এই যে আমাৰ ইচ্ছা এটা থাকে বেছি আৰ্ণ কৰাৰ আৰু বেছি ওপৰলৈ যোৱাৰ, সেই ইচ্ছাটোৰ বাবেইতো মানে আমি কাম কৰিবলৈ এটা হেৰি পাওঁ ন, বুষ্ট মানে এটা পাওঁ। মানুহে লোভ কৰিব নালাগে বুলি কিয় কয় জানেনে? কাৰণ আমাৰ মানুহৰ ইনবিল্ট আমাৰ টেণ্ডেঞ্চি আছেই
তোমাৰ মানে এটা ফোন লাগিলে তোমাক দুটা ফোন লগা টেণ্ডেঞ্চি হ'বই, সেইটো আমাৰ ভুল নহয়। কিন্তু আমি সেই বস্তুটো লিমিট কৰিবৰ কাৰণেহে মানুহে এইটো বস্তু লোভ কৰিব নালাগা কৰি লয়। তো যাতে মানুহ লিমিটত অভাৰঅলো থাকে ভুল আৰু। নহয়, কিন্তু মানে কি আৰু অলপ লোভ লাগে, নহ'লে মটিভেশ্যন ক'ৰ পৰা থাকিব। সেইটোৱে কিন্তু মানে এটা বুষ্টাৰ নিচিনা কাম কৰি দিয়ে মানে সেই লোভটোৱে মানে। কিন্তু মানে সেই লোভটোৱে কেতিয়াবা চাপ'জ এতিয়া মই আজি মোৰ পে'মেণ্ট হৈছে, মই 10 দিন আগৰ পৰা ভাবি আছোঁ এইটো বস্তু কিনিম, এইটো বস্তু কিনিম, এইটো বস্তু কিনিম, 3টা বস্তু ভাবিলোঁ, 4টা বস্তু ভাবিলোঁ, মোৰ আজি পে'মেণ্ট হৈছে, মই আজিয়ে 3টা 4টা বস্তু লগতে উঠাই দিলোঁ, কিনি দিলোঁ। তো তেতিয়া মোৰ লছ, মানে মই গোটেইখিনি বস্তু মই এবাৰতে আধাখিনি মই পইচা উৰাই দিলোঁ, তেনেকুৱা হয়। নিচিনা। তো সেইবোৰ বস্তু, সেই এক্সট্ৰিম লোভটো বেয়া। বাকী তাৰে 3টাৰ ভিতৰত এটা বস্তু ৰাখিছোঁ এতিয়া, তেনেকৈ টাইপত অকণমান কেলকুলেটিভ হ'লে ভাল। কিন্তু মই ইমান তেনেকৈ জ্ঞান দিব পৰা হোৱা নাই, কাৰণ মোৰ নিজৰো ছেভিংছ নামত একো নাই। তো ছেভিংছৰ কাৰণে মই গালি খাওঁ মই বহুত। আচ্ছা, ছেভিংছ নাই আপোনাৰ? ছেভিংছ মই একদমেই ভালকৈ কৰিব নাজানো। তো মই অকল মানে জীয়াই থাকোঁ আৰু কিবা এটা কৰি পেলাই। অলপমান থাকে মানে যোনবোৰ মানুহ ক্ৰিয়েটিভ থাকে, যোনবোৰ মানুহ যোনবোৰ বিজনেছ মাইণ্ডেড মানুহ থাকে, তেহেঁতৰ বহুত ছেভিংছ হয়। কিন্তু যোনখিনি অলপ ক্ৰিয়েটিভ মানুহ বা আৰ্টিষ্ট থাকে ন, তেওঁলোকৰ লাইফটো অলপ হ'লেও এট চাম পইণ্ট অকণমান মেচি মেচি হয় আৰু থাকে। চব ফালৰ পৰা মেচি মেচি মানে হয়, থাকে। সেইটো হয়। মই কালি নে পৰহি শ্বাহৰুখ খানৰ ৰীল এটা পাইছিলোঁ, if he is organized, he is not creative. If he is creative, then he has to be mad মানে তেনেকে মানে কৈছিলে, something similar to that কৈছিলে আৰু। অ'কে অ'কে। বাকী তেনে নিজকে মই এতিয়া শ্বাহৰুখ খানৰ লগত ৰিলেট কৰি ল'ব পাৰিম আৰু মানে পাৰে এনেই কৈছোঁ, নাই অ' ভগৱান এজন। বাট আপোনাক মানে ইনষ্টাগ্ৰামত দেখি দেখি যেনেকুৱা বুলি মই ভাবোঁ মানে, আপুনি ৰিয়েলতো কথা পাতি একদম তেনেকুৱাই মানে চিম্পল বাট ইণ্টেলেকচুৱেল এণ্ড লাইক আ গুড হিউমেন বিং। মানে মই এতিয়ালৈকে যিমানখিনি পাইছোঁ মানে, Thank you. কাৰণ আপোনাৰ বিশেষকৈ আপোনাৰ মানে কি হয়, নিজৰ এটা অপিনিয়ন আছে মানে, এনেকুৱা নহয় যে বেলেগৰ অপিনিয়নৰ লগত ঢাল খাই পেলাই কিবা কয়। মতলব এভৰিথিং দেট ইউ আৰ ছেয়িং টিল নাও চব আপোনাৰ নিজৰ অপিনিয়ন। কিছুমান মানুহ এনেকুৱা থাকে কি অলপ এচিভ কৰিব, তাৰপিছত তেওঁলোকৰ অলপমান হেৰিটো বেলেগ হৈ যায়। ইয়াত মানে হেৰিটো বেলেগ হ'ব লগাকে আমাৰ ইয়াত একো নাই অসমত। তো যি হৈ আছে আমাৰ অসমত, যি পাই আছোঁ, তুমিও মই 50 লাখ টকা ঘটিলেও মই জুডিঅ'ৰ পৰা কাপোৰ কিনিবলৈ যাব লাগিব, H&M পৰা কাপোৰ কিনিবলৈ যাব লাগিব, জাৰাৰ পৰা কাপোৰ কিনিব যাব লাগিব। তো সেই তেনেকুৱাই মানে ইটছ দ্য আৰ্ট ডেট মেক্স ইউ হোৱাট এভাৰ ইউ আৰ, হোৱাট এভাৰ আই এম মানে। তো মোৰ আল্টিমেটামটো মই সেই কেমেৰা অন হোৱাৰ পিছতে মই দিবলৈ লাগিব, কাৰণ তাৰ বাহিৰে মই একো নহয়। এনেই এক্টিঙৰ বাহিৰে আৰু বেলেগ কিবা হবি আছেনে আপোনাৰ? বেলেগ তেনেকৈ ডেইলি প্ৰেক্টিছ কৰা হবি নাই মোৰ। মই ঢোল বজাওঁ, ঢোল, খোল, নেগেৰা এইবোৰ বজাওঁ সৰুতে। সেইবোৰো সেই বাচ্ছাতে শিকা। তো ঢোল চোলবোৰ দেখি ভাল লাগিছিলে, তো সৰু ইমানটো ঢোল ঘৰত আনি দিছিলে, সেইটোকে বজাই বজাই আকৌ ডাঙৰ এটা আনি দিলে। তাৰপিছত দেৱেশ্বৰ শইকীয়া ছাৰ, তুলসী ওজা ছাৰৰ লগত অলপ শিকিলোঁ। তো যদিও মই ওজা কমপ্লিট কৰা নাই, মই ওজা শিকা নাই, তো ঢোল জানো, নেগেৰা, সেয়াই। আৰু মানে লিখা মেলা কৰে নি আপুনি নাই কেতিয়াবা কবিতা? সিমান মোৰ ধৈৰ্যই নাই, মোৰ লিখিবলৈ পঢ়িবলৈ মোৰ বহুত কম ধৈৰ্য, বহুত অলপমান ৰেষ্টলেছ মানুহটো। চঞ্চল মানে আপুনি মানুহজন। অলপমান ৰেষ্টলেছ হৈ থাকোঁ মানে, মোৰ মাথাটো জেগাত নাথাকে বৰ। এতিয়াতো এইকেইদিনটো আৰুৱে থকা নাই, এইকেইদিনটো মই বেচলেছ মানে। প্ৰমোচনত পুৰা এইকেইদিন মই লাগি তোমাৰ আছে। লগত কথা পাতি থাকিলেও মানে মোৰ লেয়াৰ এটা চলি আছে, কিবা এটা বেলেগ মানে। আজি কিবা চেঞ্চাৰ কিবা হ'ল, ইছ্যু হ'ল, সেইটো মাথাত চলি আছে। তো তেনেকুৱা সেইবোৰ বস্তুটো চলিয়ে থাকে আপোনালোকে নিজেও অফলাইন বহুত প্ৰমোচন কৰিছে, কিন্তু পোষ্টাৰো লগাব যোৱা, ৰীল দি মানে। থোৱা চোৱা, আছে। আমি মানে সেই আৰু চিনেমাখন ৰিলিজ হোৱাৰ পিছত আপোনালোকক বাছৰ টিকেট কৰি বাছ ভৰাই আনি দিব নোৱাৰিম হললৈ, কিন্তু আমি নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ। সেইটো কাৰণে মানুহ যিমান পাৰোঁ আমি এটলিষ্ট ৰিকুৱেষ্ট কৰি মাতিছোঁ, কাৰণ আমাৰ ওচৰত এটা বিশ্বাস আহি গ'ল একচুৱেলি যে চিনেমাখন ভাল হ'ব। আৰু চিনেমাখন এটা বেলেগ ধৰণৰ মিক্সড এটা এক্সপেৰিমেণ্টেল কণ্টেণ্ট বনি গ'ল। আমি যোনখন চিনেমাৰ যোনটো প্লেইন ষ্টৰি লাইন হৈ নাথাকিল মানে, চিনেমাখন ইমান জেগাত আমি ইমানখিনি বস্তুত মানে এক্সপেৰিমেণ্ট কৰি থোৱা আছে। নট জাষ্ট মাই পাৰ্ট, নট জাষ্ট মাই এক্টিং এণ্ড অল, অ'ভাৰঅল প্ৰণৱ দাই মানে বৰ ডিৰেকশ্যনত গোটেই ফ্ৰেমৱৰ্কটো বেলেগ ধৰণৰ, এনিমেশ্যন চব আছে চিনেমাখনত। তো সেই কাৰণে মানে সেই ফ্ৰেমৱৰ্কটো, এনিমেশ্যনো আছে। সেই ফ্ৰেমৱৰ্কটোৰ কাৰণে মানে আমি মানে ইট ইজ ভেৰি, আমি দায়বদ্ধ যে মানুহক যে ক'বলৈ যে আহক এবাৰ চাই যাওক আমাৰ চিনেমা। এটলিষ্ট আপোনালোকে আৰু 10জনৰ এটলিষ্ট মানুহৰ ক'বলৈ মন যাব যে চিনেমাখন চাব বুলি। তো সেয়ে এইবাৰ আৰু এই অফলাইন কৰিলোঁ মানে, অফলাইন আগৰবাৰ আমি ভাইমণ্ডাৰ টাইমতো শিকিছিলোঁ, যিটো হেৰি জুবিন দাই আমাক লৈ গৈছিলে আমাৰ পোৱালীকেইটাক
হেৰি যে ইণ্ট্ৰডিউচ কৰাই দিবলৈ এইটো কৰিছে ষ্টেজত আমাক জুবিন দাই ইণ্ট্ৰডিউচ কৰাইছিলে তো সেইটো টাইমত খুব ঘূৰিছিলোঁ তো তাৰ পৰা এটলিষ্ট মই বুজি পালোঁ যে আমি সেই বিহু মেলাবিলাকত এটা ডাঙৰ এমাউণ্টৰ ডাঙৰ ক্ৰাউড গোট খাই ডাঙৰ আমাৰ অডিয়েঞ্চ ইণ্টাৰেক্ট কৰিবলৈ চান্স থাকে ট্ৰেইলাৰ প্লে মানে LED থাকিলে আৰু ভাল আমি ট্ৰেইলাৰ গান এইবোৰ প্লে কৰি দেখাব পাৰোঁ তো সেইটো কাৰণে অফলাইন প্ৰমোশ্যনটোত ঘূৰা হ'ল অলপমান এইবাৰ যাম বুলি ভাবিছিলোঁ চিনেমাৰ আগত কিন্তু টাইমে মিলা নাই যেনে তেনে যি টি চব কাম লাগি আছে বেলেগ তথাপিও মানে যিমানখিনি আপোনালোকে কৰিছে মানে মানুহৰ চকুত যদি পৰিছে তোমাৰ চকুত যদি পৰিছে তেন পৰিছে দিয়া পৰিছে মানুহৰ চকুত সেই মানে মানুহৰ মাজত লাগে জনপ্ৰিয়তাটো মানে সকলো চামে ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাথাকে এতিয়াতো যথেষ্টখিনি মানুহ এক্টিভ তথাপিও মানে চব এতিয়া মানুহে আই নাথাকে। বিলিভ আমাৰ যিটো ক্ৰাউড আছে আমাৰ যিটো বেছ আছে সেইটো মষ্টলি ছ'চিয়েল মিডিয়া কাৰণ এনি টাইম যিখিনি মানুহ ছ'চিয়েল মিডিয়াত এক্টিভ নাথাকে তেওঁলোকে হয়তো চুপাচুপি নামটো নাজানিব পাৰে কাৰণ আমাৰ টিভিৰ লগত কোনো কানেকশ্যন নাই নিউজ পেপাৰৰ সেইটো লগত হয় কোনো বাৰু। কানেকশ্যন নাই তো আমাক এটা একদম ফ্ৰেছ নতুন জেনেৰেশ্যনে জানে যোনে চুপাচুপি 1খন চাইছে চিৰিজখন চাইছে কিন্তু হয়তো চাগে এতিয়া পোষ্টাৰখিনি দেখিছা ন গতিকে মানুহৰ মানে এতিয়া কিউৰিয়চিটি এটা বিল্ড কিউৰিয়চিটিটো বাঢ়িব হৈছে পাৰে মানে চিৰিজখন নোচোৱা মানুহেও চিনেমাখন চাবলৈ কিন্তু আগ্ৰহ এটা কৰিব মানে কাৰণ আমি যেতিয়াৰ পৰা প্ৰমোশ্যন ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ আৰু 2 লাখ মানুহে হেৰিখন চাইছে চিৰিজখন চাইছে চ' এটলিষ্ট দ'জ 2 লাখ এতিয়া কিউৰিয়চিটিটোৰ পৰা মানে গৈ সেইটো পেলাই কাৰণে চাইছে কিছুমান মানুহে ৰিপিট কৰিছে যাব মানে চিনেমাখন চাম বুলি চাই দিছে মানে কমেণ্টছতো চাইছোঁ মই কমেণ্টছ চব পঢ়োঁ মানে সেইকাৰণে তো কিছুমান মানুহে তেনেকৈ চাইছে মুঠতে আমাৰ গ'লটো চামহাট ফুলফিল হৈছে মানুহক জনোৱা গ'লটো এতিয়া মানুহে ভাল পোৱাটোহে এইটো আৰু আমাৰ চিনেমাৰ পিছত নাই গম নাই পাম ভাল 12 তাৰিখৰ ভাল পিছত নিশ্চয় পাব আমি চিৰিজখন যিহেতু ভাল পাইছোঁ চিনেমাখনতো আৰু বেটাৰ হ'ব গতিকে ভালটো আমি চেষ্টা পামেই আৰু কমল লোচন দাৰ কেৰেক্টাৰটো মানে কেনেকুৱা ধৰণে দেখা পাম কমল দাৰ কেৰেক্টাৰটোৰ নাম বিল্লু তো আপোনাৰ অলপমান হেৰি নিচিনা নি মানে আমাৰ চাৰিটাৰ আমি একেটা লাইনৰ আমাৰ গ্ৰাফটো অলমষ্ট একে কিন্তু চাৰিটা তেখেতৰ মানে অকণমান সংগীতা বাৰ লগত কিবা কিবি কাৰণ সি কেৰেক্টাৰটো তাত ট্ৰেভেল কৰে সি অলৰেডি জেলত আগৰ পৰা থাকে তো সি জেলৰ পৰা আমাক লগ পায় জেলত আমাক লগ পায় তাৰপিছত আমাক লগ পোৱাৰ পিছত আমি ওলাই অহাৰ পিছত তাৰপিছত এটা বেলেগ ধৰণৰ চবৰে বেলেগ বেলেগ নিজৰ এটা গ্ৰাফ চলে তো সেই নিজৰ গ্ৰাফটোত হয়তো ট্ৰেইলাৰত দেখা নিচিনাকৈ কমল দাক তুমি মোৰ লগত কিবা দেখিছা কিবা সংগীতাৰ লগত কিবা দেখিছা তো সেই তেনেকুৱা কিবা কিবি আছে ড্ৰামা আছে অফক'ৰ্চ চিনেমাখনত তো সেই ড্ৰামাৰে পাৰ্ট হৈছে কমল লোচন চাবলৈ সেই ইণ্টাৰেষ্টিং ড্ৰামাৰে হ'ব পাৰ্ট হৈছে আৰু বিল্লু ৰাগিনী বাও আহিব এবাৰ চাগে ৰাগিনী আগৰবাৰো আছিলে কিন্তু ৰাগিনী আগৰবাৰ তাই হীৰামণি কেৰেক্টাৰটো কৰিছিলে এইবাৰ অলপ বেলেগকৈ দেখা পোৱা এইবাৰ যাব অকণমান প্ৰমিনেণ্টকৈ দেখিব অকণমান বেছিকৈ হীৰামণি কেৰেক্টাৰটো যোনে কৰিছে আকৌ আমাৰ ত্ৰিদীপৰ মই কেৰেক্টাৰ নামটো পাহৰিছোঁ ত্ৰিদীপ আছে তাৰ হাজবেণ্ডৰ কেৰেক্টাৰ কৰিছে তাতে তো ৰাগিনী ইজ প্লেইং এ ভেৰি গুড ৰ'ল আৰু বিৰাট ধুনীয়া কৰিছে তাই মানে আৰু আপোনালোক মানে তিনি অধম একেধৰণে থাকিব নে আপোনালোকৰ জীৱনতো কিবা বেলেগ চেঞ্জেছ আহিব এইবাৰ আমাৰ জীৱনত বহুত উল্টা পুল্টা হৈ যাব আমাৰ জীৱনত এতিয়া আমাৰ হাঁহৰ পিছত তো আচ্ছা হাঁহ চাহ দেখো খাই আমাৰ কমল দাই কৈছে যে হাঁহ খাবলৈ মন গৈছে এনেকে কয় ট্ৰেইলাৰটোত তো সেয়াই আমি হাঁহ চাহ খোৱাৰ পিছত গোটেই উল্টা পুল্টা হৈ যাব চব হাঁহটো মেইন কেৰেক্টাৰ মানে হাঁহটো মেইন কেৰেক্টাৰ আৰু হেৰিও আছে নহয় আমো আছে আমুৱে হাঁহ হৈ যায় পিছত হে এইটো কি কথা কৈ দিলে আপুনি একো নাই ক'ৰবাত দি দিবা তেনেহ'লে এইটো এপিছড মানে চিনেমাখনৰ পিছত ৰিলিজ কৰি লাভ নাই আগতে কৰিব লাগিব যি আগতে কৈ দেখিছো দিয়া আমু এনেকে হাঁহ হৈ হৈ পেলাই উৰি গুচি যায় সেইটোকে চাবলৈ আহিব আপোনালোকে 12 জনত বা তেনেহ'লে সাংঘাতিক আপুনি হেৰি এটা দি দিলে এতিয়া মোক মানে কি ক'ম এতিয়া নোচোৱালৈকে শান্তি নালাগিব মানে মানে মই সেই আৰু মানুহে ভাবিবহে লাগে কিবা কিবি ভাবি থাকিব আচ্ছা মোৰ আৰু এটা কুৱেশ্যন আছিলে আপুনি যে দীপকৰ কেৰেক্টাৰটো কৰিছে দীপকক আমি চবেই দেখিছোঁ বহুত ভাল লাগে কেৰেক্টাৰটো মানে সেই লাজকুৰীয়া মতলব ফাৰ্ষ্ট লাভৰ যোনটো মানে তাৰ ষ্টৰী আছিলে ছিৰিজখনত আপোনাৰ মানে ধৰি লওক দীপকৰ বয়স যেতিয়া সেই বয়সত যেতিয়া আপুনি আছিলে আপুনি কেনেকুৱা আছিলে স্কুল ডেজত দীপকৰ নিচিনা আছিলে নে বেলেগ আছিলে মই তাতকৈ চাগে মই লাজকুৰীয়া নহয় লাজকুৰীয়া নাছিলোঁ কিন্তু উৎপাত কমকৈ কৰিছিলোঁ মানে যে সিহঁতৰ মানে তাৰ নিচিনাই আছিলোঁ চাগে অলমষ্ট যিটো যদি মনত পৰা যদি মই মানে মোৰ যদি কাৰণ গাৰ্লফ্ৰেণ্ড আমাৰ স্কুলৰ মোৰ সৰু বাচ্ছাটো আছিলে তো সৰু হৈ থাকোঁতেও তো
তো সেইকাৰণে চাগে মই ইমানো লাজকুৰীয়া নহয়, কিন্তু মই আপফ্ৰণ্ট উৎপাত কৰা বিধৰ মই কেতিয়াও নাছিলোঁ। কোনো টিচাৰ যে মোক উৎপাতৰ কাৰণে বেয়া পোৱা নাই আজিলৈকে। ঠাণ্ডা মুণ্ডা আৰু তো সেইখিনি মই কেতিয়াও কৰা নাছিলোঁ আৰু। কিন্তু আপোনাৰ মানে গাৰ্লফ্ৰেণ্ড আছিলে স্কুল ডেজত চোৱা, সেইটো সংগতিৰ প্ৰভাৱো হ'ব পাৰে। আচ্ছা অভাৰঅল বেটছৰ যদি তোমাৰ গোটেইকেইটা লগৰৰ যদি কোনোবা গাৰ্লফ্ৰেণ্ড থাকে, ময়ো কাৰোবাক এনেই হেৰি পেপাৰত আই লাভ ইউ লিখি দিব পাৰোঁ, আৰু কোনোবাই আই লাভ ইউ টু কৈ দিব আৰু কোনোবাই আচ্ছা মানে। আপুনি অকমান দীপকৰ নিচিনা কৰিছে মানে কৰিছোঁ সেইখিনি মই তাত থকা অলমষ্ট 90-80% কাম আমি কৰিছোঁ। তো সেইটো কাৰণে আৰু মানুহক ৰিলেটেবল ফিল কৰাবলৈ আমাৰ সেইকাৰণে ইজি চাগে হ'ল। আৰু বেছি অঁ, ভাইমণ্ডাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে যেতিয়া আপুনি কৰি আছিলে চুপা চুপি আৰু ভাইমণ্ডা অলমষ্ট ছেইম টাইমত মই কৰিছোঁ। চুপা চুপি আচ্ছা মুভি দুখন নহয়, চিৰিজ আৰু অঁ, চুপা চুপিখন শেষ কৰাৰ পিছত, চিৰিজখন শেষ কৰাৰ পিছত মই ভাইমণ্ডা শ্বুটিঙত আহিছোঁ। হাৰ্ডলি চাগে এমাহমানৰ গেপ। তো মই প্ৰথমতে ভাবিছিলোঁ যে ভাইমণ্ডাখনত শকত হৈ ল'ম অকণমান যতীনদাৰ নিচিনা, কিন্তু সেইটো টাইমতে চুপা চুপিৰ শ্বুটিঙো ডেট পেলাই দিলেই। তো ইয়াততো মই শকত হ'লে বটলা দেখিব। তো সেইটো কাৰণে মানে কপাল ভাল হ'ল, মই যেনে তেনে অকণমান ক্ষীণ হৈ থাকোঁতেও মানে বস্তুটো মিলি গ'ল, কেৰেক্টাৰটো মই মিলাব। কিন্তু বহুত ভাল লাগিলে মানে আপোনাক অঁ, চাই মানে সেই ফিলটো আহিলে। এইখিনি এটা কথা কওঁ মানে মোৰ জীৱনৰো মানে ফাৰ্ষ্ট যোনখন চিনেমা আছিলে সেইখন মানে হলত চোৱা চিনেমা, সেইখন ৰামধেনু আছিলে। আৰু ভাইমণ্ডাত মানে যোনটো চিনেমা হল দেখায় মই সেইটোতে চাইছিলোঁ। অঁ, প্ৰথম দিনাখন চোৱা নাছিলোঁ, 2-3 দিনমানৰ পিছত ৰিলিজ হোৱাৰ পিছত মানে চাইছিলোঁগৈ ৰামধেনু। মই মা দেউতা গৈছিলোঁ। কোনটোত? লাষ্টৰটোত? আমি লাষ্টত যে যোনটো চিনেমা হল দেখাইছোঁ অঁ জাগিৰোডত, গোলাঘাটৰ বুলি দেখাইছিলোঁ ন? অঁ, যোনটো অঁ, অঁ, MSR হল সেইটো যে অ'কে। তাত আমি শ্বুট কৰিছোঁ জাগিৰোডত, আমি একচুৱেলি গম পাইছোঁ গোলাঘাটৰ হল। অ'কে সেইটো মানে ষ্টৰিটোত যে ওলাইছে গোলাঘাটৰ হল বুলি। হলটো। মোৰ জীৱনৰ প্ৰথমখন চিনেমা সেই ৰামধেনু। তুমি আৰু বেছি ৰিলেট কৰি ল'লা মানে তাতে। মানে সৰুতে মানে সেই প্ৰথম তাতে গৈছোঁ আৰু মই মা দেউতা ৰামধেনু চাবলৈ গৈছোঁ। যেতিয়া মায়ে গৈছোঁ ভাইমণ্ডা চাবলৈ, চিনেমাখন চাই আহি মায়ে মোক সুধিছে দেই, এইবোৰ তেতিয়াই ৰেকৰ্ড কৰি থৈছিলে নি বোলে? মই বোলো নহয়, মানে ইমানেই ছেম টু ছেম লাগিছে মানে সেই গোলাঘাটৰ হলটো নিচিনাই লাগিছে আৰু যোনটো আপোনালোকে বনাই তাত শ্বুট কৰিছে। মা মানে নষ্টালজিক হৈ গৈছে আৰু মানে মোৰ লগত সৰুতে যোৱা মনত আছে ন, তেতিয়া ৰেকৰ্ড কৰি থৈছিলে নি? নহয় এইবোৰ সেইটো বোলো উই ডোন্ট বনাই ন' লৈছে। জানানে? সেইটোৱে মানে মোৰ সেইটোৱে বেছি ভাল লাগে। উই ডোন্ট ন' হাউ চাইকলজি ৱৰ্কছ আফটাৰ, মানে আমি চিনেমাখনত আমি বেলেগ কিবা কিবি ভাবি মানুহে এইটো ভাবিব, এইটো চাই এইটো ভাবিব বুলি ভাবি ইমপ্লাই কৰি দিম। এতিয়া আমি কেতিয়াও ভাবা নাছিলে মানুহ এগৰাকীয়ে যে সুধিব যে তেতিয়াই শ্বুট কৰি থৈছিলে নেকি? মানে বস্তু ৰিয়েল লাগিলে, বস্তু ৰিলেট কৰিলে, সেইটো কাৰণে সেইটো বস্তু ভাবিছে ন। যথেষ্ট মানে যোনটো ছেট আপোনালোকে বনাইছে মানে এইটো চিনেমা ছেট হলটো নহয়, এইটো জাগিৰোডৰ এতিয়া মানে বন্ধ হ'ল। আচ্ছা এটা জাগিৰোডৰ বন্ধ হল হোৱা এটা হেৰি আছে যে ৰাস্তাৰ কিনাৰতে, যোনে জাগিৰোডৰ হয় যদি কোনোবাই চাই তেওঁলোকে চিনি পাব। সেইটোৱে আমি চাফা তাফা কৰি আকৌ। কিন্তু ডেক'ৰেশ্যন বা মানে সেই হলটো মানে মানে একদম চিমিলাৰ আৰু হয় কৈছোঁ নেকি? নহয়, বিকজ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হলৰ যিহেতু মোৰ এতিয়াও মানে মনত আছে কেনেকুৱা আছিলে কি আছিলে। ময়ো নিজেও মানে পুৰা একদম নষ্টালজিয়াত সোমাই গৈছোঁ আৰু মানে সেইটো তেনেহ'লে ক্ৰেডিট টু সমীৰ দা আৰু আৰ্ট টিম আমাৰ ভাইমণ্ডাৰ। ডেফিনেটলি তো বহুত ধুনীয়া কাম কৰিছে। আৰু অফক'ৰ্ছ আৰ্টে বহুত ধুনীয়া কাম কৰিছে, কাৰণ মানে এখন পিৰিয়ডিক চিনেমা, তাতে উইথ মানে 400মান কাষ্ট, 360 কাষ্ট লৈ এখন চিনেমা এখন বহুত ডাঙৰ মহাভাৰত আছিলে। তো সেইখন বহুত ডাঙৰ মাইলষ্টোনো হ'ল একচুৱেলি আমাৰ কাৰণেও। হয় হয় কাৰণ আমি এটা লট অফ এক্টাৰ্ছ, আমি এটা গ্ৰুপ অফ এক্টাৰ্ছ আমি ওলাই আহিব পাৰিলোঁ থ্ৰু ডেট। মানে নহ'লে নতুন জেনেৰেশ্যনত ল'ৰা ছোৱালী এক্টাৰ্ছ হিচাপে একচেপ্ট কৰিবলৈ নতুনকৈ মানে বা লিড হিচাপে একচেপ্ট কৰিব পৰাকৈ এক্টাৰ্ছৰ ফেচেছ আই থিংক কম হৈ আছিলে, আই ফিল তেতিয়া। তো এতিয়া মানে সেইখন চিনেমা চলাৰ পিছত, সেইখন চিনেমাৰ আমাৰ পাৰফৰ্মেঞ্চখিনিৰ পাছত এটলিষ্ট একচেপ্টেঞ্চ এটা আহিছে যে নতুনকেইটাইও কিবা এটা কৰিব পাৰে, নতুনকেইটাৰ ওপৰতো কিবা এটা ৰেচপনচিবিলিটি দিব পাৰি। আমাক সঁচাকৈ আপোনালোকে ৰেচপনচিবিলিটি দিব পাৰে। আৰু চিনেমা চলাৰ পিছত আৰু বুজি পাম, আমি নিজেও বুজি পাম বাৰু। কিন্তু তুমি যিটো এক্সপিৰিয়েঞ্চৰ কথা সুধিলা যে যতীন দা হ'বলৈ বহুত ডাঙৰ, এইটো বহুত ডাঙৰ সত্তা। যতীন দাই ইমান কাম কৰি থৈছে, ইমান বছৰৰ পৰা কাম কৰি থৈছে, কিন্তু মই যিটো কৰিছোঁ সেইখিনি মই তেওঁৰ চাইক'লজিত সোমাইছোঁ। মই তেওঁ কেনেকৈ ভাবে, মানে এজনে ইমান হিট চিনেমা এগাল দি থোৱাৰ পিছত তেওঁৰ গৰ্ব বহুত ডাঙৰ হ'ব লাগিব, সেইকাৰণে তেওঁৰ বুকুখন ফুলা। তো সেই বুকু ফুলায়ে মই কামখিনি কৰি দিলোঁ যেনে তেনে, যিখিনি বা মই মিমিক কেতিয়াও কৰিব নাজানো।
মিমিক মই একদমেই নাজানো কৰিবলৈ, কিন্তু মানে সি আৰু ফৰ দ্য কেৰেক্টাৰ মই সেইখিনি কিন্তু ফৰ দ্য কেৰেক্টাৰ মিলিছে মানে কাষ্টিঙো বহুত মানে ধুনীয়া হৈছে প্ৰতিটো কেৰেক্টাৰে চবৰে মন চুই গৈছে মানে ধুনীয়াকৈ চবেই অভিনয় কৰিছে আৰু মানে মই কি ক'ম মোৰ জেনেৰেশ্যনটোৰ কাৰণে আমি মানে যতীন বৰা ছাৰক চাই চাই ডাঙৰ হোৱা নিচিনা ন আমাৰ কাৰণে সেই সময়ত তেওঁ বা ৰবি শৰ্মা ছাৰ বা মানে তেওঁলোক এটা বেলেগ ধৰণৰ এটা ফিলিং মানে আৰু তেওঁলোকক চাই চাই আমি ডাঙৰ হ'লোঁ বা উৎপল দা তেওঁলোকক মানে বহুত ভাল লাগে আৰু মানে হয়তো আমি যেনেকৈ তেওঁলোকক ভাল পাইছিলোঁ এতিয়া হয়তো যোনখিনি য়াংগাৰ জেনেৰেশ্যন আছে তেওঁলোকে হয়তো আপোনাক বা মানে আপোনালোকৰ যোনটো কি ক'ম এক্টাৰৰ হেৰি হয় যিমানখিনি আৰু আপোনালোকক হয়তো তেনেকৈ চাব মানে এটা সময়ত আমি যতীন দাক তেনেকৈ চাইছিলোঁ আৰু আমাতকেইটা সৰুখিনিয়ে হয়তো আপোনাক সেই একে নজৰিয়াৰে মানে চাব মানে গ'ল বা মেনিফেষ্টেশ্যন সেইবোৰৰে আছে, কিন্তু কাম কৰি আছো এইবোৰৰ কাৰণে শিকিবলৈ, কাৰণ আমি শিকিব লাগিব। আমি লগতে আমি এখন মানে এখন ভগা নাৱত আমি এতিয়া হেৰি ঠিক কৰিবলৈ চেষ্টা কৰি আছো। তো সেই নাওখন আমি চলাই নিব পাৰিলে আমি চবেই নট জাষ্ট মই বা কোনোবা, আমি এটা ইণ্ডাষ্ট্ৰি হিচাপে আমি একেলগত এটা ডাঙৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰিম। কাৰণ আমাৰ অসমত ষ্টৰি কম নাই। আমাৰ কলকাতা ইণ্ডাষ্ট্ৰিৰ লগতে আৰম্ভ হৈছিলে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি। কলকাতাত এতিয়া হয়তো কলকাতাত বিজনেছ ভাল হৈ আছিলে, এতিয়া প্ৰব্লেম হ'ব পাৰে নাজানো, কিন্তু সেই কলকাতাৰ সমানো যদি আমি বিজনেছ কৰিব পাৰোঁ তো এটা বহুত ডাঙৰ ছাকচেছ হ'ব আমাৰ কাৰণে। এইখিনিতে আৰু এটা কথা সুধিম, আপোনাৰ মানে লাইফৰ চবতছে বিগেষ্ট প্ৰজেক্ট কি বুলি ভাবে আপুনি? ৰাইট নাওটো অফক'ৰ্ছ চুপা চুপি, কিন্তু বিগেষ্ট প্ৰজেক্ট মানে বিগেষ্ট এভৰি প্ৰজেক্ট ইজ বিগ, মানে যিমান নিয়েৰ হয় সিমানে প্ৰজেক্টটোৰ ছাইজটো সিমান নিজৰ কাৰণে অফক'ৰ্ছ ডাঙৰ। কাৰণ মই এতিয়া 500 এপিছ'ডৰ 530 এপিছ'ডৰ মই সূৰুযমুখী কৰিছোঁ। তো সেইটোকো মই কোনো মানে নুই কৰিব নোৱাৰোঁ কোনোখিনি জেগাত, কাৰণ মোক এখন চিৰিয়েল যিখন চিৰিয়েল এনি টাইম টপত থাকিলে, এনি টাইম TRP হায়েষ্টত থাকিলে, এতিয়াও আছে, আজিও আছে। তো সেইখন চিৰিয়েলে মোক যিটো গাঁৱে গাঁৱে যিটো অডিয়েঞ্চ দিছে, গাঁৱে গাঁৱে যিটো লাভ দিছে, সেইটো মোক কোনো চিনেমাই হয়তো দিব নোৱাৰিলেহেঁতেন। কাৰণ চিনেমা চোৱা যিহেতু ক্ৰাউড কম, বা ইউটিউবাৰ্ছ বা মানে ইউটিউব কণ্টেণ্ট হওক বা একো বস্তুৱে মোক দিব নোৱাৰিলেহেঁতেন। চ' এটা প্ৰজেক্ট বুলি নাই মোৰ। যিকেইটা প্ৰজেক্ট মই কৰিছোঁ, যিকেইটা প্ৰজেক্ট মানুহে পাইছেগৈ ভালকৈ, সেইকেইটা প্ৰজেক্ট মোৰ কাৰণে বহুত ডাঙৰ। চিৰিয়েলৰ কথা ওলালে যেতিয়া মই সুধিম, বেছিকৈ কি কৰি ভাল লাগে? চিৰিয়েল, চিনেমা বা গান, ৱেব ছিৰিজ? আপোনাৰ চব প্লেটফৰ্ম হয়। চব প্লেটফৰ্ম, যোনটোৰ আগতে কয় কেমেৰাটো অন কৰি নাচি দিম, কিন্তু কথাটো হৈ গ'ল চবতে নচাৰ টাইপ বেলেগ বেলেগ থাকে। তুমি এতিয়া চিৰিয়েলৰ এক্টিংটো মই চিনেমাত কৰিব নোৱাৰোঁ, চিনেমাৰ কামটো মই চিৰিয়েলত কৰিলে চিৰিয়েলৰ অডিয়েঞ্চে বৰ হয়। তো গোটেইকেইটা বেলেগ বেলেগ টাইপত কৰিব লাগে। আমি সেই ডিফাৰেঞ্চিয়েশ্যনটো আমি নিউ জেনেৰেশ্যন এক্টাৰ্ছে জনা দৰকাৰ। প্লাছ থিয়েটাৰ্ছ এটা বহুত বেলেগ ধৰণৰ প্লেটফৰ্ম, আৰু থিয়েটাৰ ইণ্ডাষ্ট্ৰিটো অসমৰ বাহিৰে ক'তো বেলেগকৈ চলা নাই। এইটো বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি, এটা বহুত ডাঙৰ ৰিচাৰ্চ কৰিব পৰা কনচেপ্ট এটা। কাৰণ আৰু সেই থিয়েটাৰৰ এক্টিং পেটাৰ্ণটো বেলেগ। চ' সেই ডিফাৰেঞ্চিয়েশ্যনটো জানিব লাগে আমি। প্লেটফৰ্ম চব একেই। এতিয়া ইমান এক্টিঙৰ কথা পাতিয়ে আছোঁ যিহেতু, এটা আৰু কুৱেশ্যন মই ইনক্লুড কৰিম। মানে আপোনাৰ মতে মানে হোৱাট ইজ এক্টিং এণ্ড হাউ টু বি এ গুড এক্টাৰ? আপুনি কি ভাবে? হাউ টু বি এ গুড এক্টাৰটো মই একদম নাজানো কি হয়। বাট হোৱাট ইজ এক্টিং What is ইন acting? ইয়ৰ পাৰ্চপেক্টিভ? ফৰ মি ইটছ লাইক, মানে মই যেতিয়া মোৰ নিজক যদি সোধোঁ, যেতিয়া স্ক্ৰিপ্টখন পাওঁ, কেৰেক্টাৰটো পাওঁ, মোৰ কামটো মই জানো যে মই মানুহক কি ফিল কৰাব লাগিব। তো মই এক্টিং তেনেকৈ মই সংজ্ঞা মই একদমেই নাজানো দেই এক্টিংটোৰ। কাৰণ মই কিবা এটা বস্তু এইটো অকল মই ভাল পোৱা বস্তু, আৰু এই ভাল পোৱা বস্তুটো, আৰু ছাপ'জ মোক যদি তুমি কেতিয়াবা সুধি দিয়া যে এই চিনটো তই কেনেকৈ কৰিছিলি, এই চিনটো ইমান ভাল কৰিলি বুলি যদিও কোনোবাই মোক পইণ্ট কৰি দিয়ে, সেই এক্টিংটো হয়তো মই কেতিয়াও ৰিপিট কৰি দেখাব নোৱাৰিম, কাৰণ মই নাজানো মই তেতিয়া কি কৰি আছিলোঁ। এট দেট মোমেণ্ট যি হ'ল সেয়া হ'ল মই আৰু একেবাৰে মই নাজানো কি কৰি আছোঁ। সেনেকৈ হয়, কিছুমানে কবিতা লিখি পেলাই আপুনি যদি কয় তই কালি কি লিখিছিলি শুনা, লিখাজনৰ মনত নাথাকে মানে। তো সেই এক্টিং ইজ, আই থিংক ইটছ ফিলিং। তো তোমাক যিটো ফিল কৰিবলৈ তোমাক ডিৰেক্টৰে কৈ থৈছে, তোমাক যিটো ফিল কৰিবলৈ তোমাক স্ক্ৰিপ্টখনে ষ্টৰিটোৱে কৈ থৈছে, তো সেই ফিলিংটো প্ৰপাৰলি কনভে কৰিব পৰাটোৱেই চাগে এক্টিং। আৰু যোনে ভালকৈ ফিল কৰিব পাৰে আৰু আনকো ফিল মানে কৰোৱাব পাৰে,
He মানে is a good actor. one has to be a good liar also আৰু তুমি গম পাইছানে তোমাৰ চকুত যাতে ধৰা Liar. নপৰক And he has to know how to pretend. ইয়া অফ কৰ্চ কাৰণ মানে মই এবাৰ আই ৰিমেম্বাৰ মোৰ ঘৰত সৰু অকণমানি মেকুৰী এটা আনিছিলোঁ টিকলাটো বেছি দিন হোৱা নাই এমাহমান হৈছিলে নেকি তো সেই আমি ইনজেকশ্যন দিওঁ ন ভাল হ'বৰ কাৰণে মানে কিবা কিবি বেমাৰ নহ'বৰ কাৰণে তো সেইবোৰ দিয়াৰ কাৰণেই নে কি হ'ল মানে ছাডেনলি ঢুকালে Acha. তো যেতিয়া যোনদিনা শ্বুটিং কৰিছোঁ মই চিৰিয়েলৰ কৰি আছিলোঁ মোৰ কেৰেক্টাৰ বেলেগ চলি আছে চিটুৱেশ্যন বেলেগ চলি আছে মই মানে আকৌ ওলাই গৈ ভেঁচকৈ কান্দো মানে হেঙুন চেঙুন মুচি আহোঁ চুলি তুলি ঠিক কৰোঁ মেকআপ পাফ দিবলৈ মানুহ থাকে আকৌ আহি মই বেলেগ এটা কাম কৰোঁ চ' আমি সেই জোনটো যিটো হয় সেই জোনটোৰ পৰা আমি কেতিয়াও ওলাবই নালাগে বাকী যি হওক পৃথিৱীত যি হওক মই সেইটোৱে শিকিলোঁ চ' দেন সেইটো শিকিলোঁ কাৰণে সেইদিনা এটলিষ্ট কামটো কমপ্লিট হ'ল মই মানে কান্দি কান্দি ঘৰলৈ গুচি যোৱাতকৈ কামটো এটলিষ্টটো কমপ্লিট হ'ল সিমানখিনি টাইম দিলে কান্দিবলৈ মোক ক'ৰবাত গৈ পেলাই ৰুমলৈ কিন্তু কামটোতো কৰিব লাগিব তো কামটো সেইটোৱে যে ফিলিংটো যিটো কাম কৰিবলৈ দি থৈছে যিটো ফিল কৰোৱাবলৈ দি থৈছে সেইটোৱে দায়িত্ব সেইটোৱে গুড এক্টিং আৰু এনিথিং ফৰ দ্য আপকামিং এক্টাৰ্ছ আমাৰ মানে অসমীয়া ইণ্ডাষ্ট্ৰীত যোন আহিব বিচাৰে আপোনাৰ ফালৰ পৰা কিবা এটা তেওঁলোকলৈ ভাল পালে হ'ল এক্টিং ভাল পালে কাম কৰি থাকিলে হ'ল খালি সেয়ে আৰু মানুহ অকণমান ডিলিউজনেল হৈ থকাটো দৰকাৰ কাৰণ আমি ৰিয়েলিটিত এনি টাইম থাকিলে আমি হয়তো অলপমান নিগেটিভ হৈ যাব পাৰোঁ ডিপ্ৰেছড হৈ যাব পাৰোঁ কাৰণ আজিকালি হয়তো মানুহৰ POVবোৰে এফেক্ট কৰিবলৈ একজেক্টলি মানুহৰ POVটো অফক'ৰ্ছ এফেক্ট বহুত বেছি কৰে যদিহে মানে মেটাৰ কৰাই থোৱা মানে বেলেগৰ কিবা কথাত যদি শুনি মানে তুমি নিজক কিবা চেঞ্জ কৰিব লাগিব বুলি ভাবা তো কিন্তু নতুন জেনেৰেশ্যনৰ সেইটোৱে ক'ব বিচাৰিম যে মই কামটো ভাল পোৱা কামটো যদি ভাল পোৱা আৰু চবৰ মানে হাৰ্ড ৱৰ্ক কৰিলেই নহয় অলপমান স্মাৰ্ট ৱৰ্ক কৰিব লাগিব মানে ট্ৰাই টু ন' দ্য ৰাইট পিপল হু ইউ শ্বুড ৱৰ্ক উইথ নট উইথ এভৰি ওৱান চ' ৰাইট পিপল উইল গেট ইউ টু ইয়ৰ ৰাইট প্লেচ চ' আপোনাৰ যিটো এক্টিং জাৰ্ণি সেইটো মানে নাটকৰ পৰাই ষ্টাৰ্ট হৈছিলে হয় নাই একদম এতিয়া আপকামিং জোনবাই প্ৰজেক্ট এটাও আহি আছে হয় নাই জোনবাই এইবাৰ আমাৰ জুনত শ্বুট হোৱা কথা আছিলে জোনবাই কিন্তু গৰম বহুত বেছি চিটুৱেশ্যনছৰ কাৰণে পিছুৱাই গ'ল ছেপ্টেম্বৰৰ পৰা শ্বুটিং আছে তো সেইটো এটা মই বহুত ড্ৰিম ৱৰ্ল্ড এখনত জীয়াই আছোঁ বুজিছা মই সৰুৰ পৰা যি দেখিছিলোঁ এজন মানুহৰতো কেৰেক্টাৰে কৰি দিলোঁ এতিয়া জোনবাই কৰি আছোঁ এতিয়া জোনবাই মানে VCD গোটেইকেইখন চাই থৈছোঁ ন সেইকাৰণে মানে বহুত এক্সাইটেড কিন্তু যদিও মানে শ্বুট এতিয়ালৈকে এইবাৰ কিবা মই বুজি পোৱা নাই জোনবাই বহুত প্ৰমোট হৈ গ'ল জোনবাই প্ৰমোশ্যনছো দেখি আছোঁ মই কিবা কিবি পুৰণা লোকেশ্যনছবিলাকৰ ফটো দি মানুহবিলাকে কিবা কিবি ৰীল বনাই আছে বনাইছে নিজে কৰিছে কি কৰিছে মই একদম গম নাপাওঁ মই মানে এক্সাইটেড কিয়নো সেই জোনবাই VCDবোৰক লৈ এটা ইম'শ্যন নিচিনা ন আগৰ এণ্টাৰটেইনিং কিমান আৰু সেইবোৰ ভাল লাগিছে এইবাৰ জোনবাই যিহেতু এইবাৰ নতুনকৈ হ'ব আমি চাগে নিউ জেনেৰেশ্যন মই আৰু বৈভৱীয়ে আছোঁ তাৰপিছত নয়নিলিম দা থাকিব নয়নিলিম দাও আছে বাকী চব ছিনিয়ৰ্ছ আছে মানে এগাল আছে ছিনিয়ৰ্ছ চবৰ লগত কাম কৰিবলৈ এক্সাইটেড বহুত অৰুণ হাজৰিকা ছাৰ মাধুৰিমা বা আমাৰ বিষ্ণু খাৰুৱা ছাৰো আছে চাগে বিষ্ণু খাৰুৱা ছাৰৰ লগত কাম কৰিবলৈ মোৰ এটাই মেইন কাৰণ আছে যে মই মৰাণৰ হয় বিষ্ণুদা মৰাণৰ হয় তো মোৰ দেউতাই মাজৰ সময়ত এটা সময়ত মানে গাড়ী চলাইছিলে ড্ৰাইভাৰো হৈছে তো তেতিয়া বিষ্ণুদাই যেতিয়া ইভেণ্টলৈ যায় বিয়া চিয়ালৈ যায় তো তেতিয়া দেউতাই মানে গাড়ীত যায় কিন্তু বিয়াত নাখায়গৈ আৰু ড্ৰাইভাৰ হিচাপে গৈছে তো বহি থাকে আৰু বাহিৰত তো সেই চাৰ্কলটো মোৰ কমপ্লিট কৰিব মন আছে তো সেই চাৰ্কলটো কমপ্লিট কৰি মই যেতিয়া এটা ছেটত মই বিষ্ণু খাৰুৱা ছাৰক লগ পাম মই ভাবোঁ লাইফৰ এটা চাৰ্কল কমপ্লিট হৈছে মোৰ তো সেইটো কাৰণেও এক্সাইটেড মই এখন বহুত সপোনৰ দুনীয়া এখন ক্ৰিয়েট কৰি লৈছিলোঁ এতিয়া মই সেইখনত জীয়াই আছোঁ তো আই হোপ মই ভালকৈ জীয়াই থাকোঁ আই হোপ আপোনালোকে কণ্টেণ্টবোৰ চাই থাকে আৰু কেনেকুৱা লাগিছে সেই নাটকৰ দিনবোৰৰ পৰা এতিয়া এসময়ত টিভিত চোৱা মানে জোনবাই মোৰ যোনদিনা মোৰলৈ নিউজটো আহে সেইদিনাই মই চাগে অলপমান ৰেমিনাইজ কৰোঁ বা ৰেমিনিচেঞ্চটো ৰাখোঁ বা মই বহুত বেছি তেনেকৈ টাইপত ৰিলেট কৰি চালে মোৰ গৰ্ব সোমাব তো সেইটো কাৰণে মই ইমান বেছি ৰিলেট কৰি নাচাওঁ কিন্তু ভাল লাগে কাৰণ হয়তো হাজাৰজনৰ মাজত যদি মই এজন হ'বলৈ পাইছোঁ তো সেইটো কাৰণে অফক'ৰ্ছ বহুত ডাঙৰ এচিভমেণ্ট নিজৰ কাৰণে কিন্তু সেয়া ইটছ এ চেলেঞ্জ এচিভমেণ্টতকৈ চেলেঞ্জ বুলিয়ে ভাবোঁ তো
নতুন কিবা এটা কৰিম মই ডিৰেক্টৰকো কৈছোঁ ৰাজদাকো কৈছোঁ যে কিবা এটা বেলেগ কৰিম কিন্তু স্কুলীয়া কেৰেক্টাৰ চাগে সেইখনতো আছে আচ্ছা তো মই ভাবিছিলোঁ যে মোৰ নহ'বগৈ স্কুলীয়া একচুৱেলি আৰু এখন মানুহে চাবলৈ পাব চিনেমা মই অলৰেডি কৰি থৈছোঁ আপোনাৰ আৰু কিন্তু সৰু ল'ৰা কেৰেক্টাৰত মানে চুটো কৰে আকৌ মানে সেইটো মোৰ মেনিফেষ্টেড ডেলিউজনেল মেনিফেষ্টেড বস্তু কাৰণ মই সৰুতে যেতিয়া ছোটা বাচ্চা জানকে আমকো সেই ভিডিঅ'টো যে চাইছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে মই এনেকুৱা স্কুলত এনেকুৱা এটা কেৰেক্টাৰ কৰিব লাগে তাৰপিছত স্কুলত আহি ফেমাছ হ'ম অকণমান টাইমটো দেৰি লাগি গ'ল এতিয়া মই 28 বছৰ বয়সত মই সেই স্কুলীয়া কেৰেক্টাৰ কৰি আছিলোঁ সেই চুপা চুপিৰ টাইমত স্কুলত ফেমাছ হ'বলৈ নহ'লে আৰু কিন্তু এতিয়া অসমত আপুনি ফেমাছ আৰু এজ এ স্কুল বয় সেয়ে মানে আমি এক্টিভ মেনিফেষ্টেশ্যনটো পুৰা ভালকে নাজানো যে সেইকাৰণে অকণমান ডিলে হয় তেতিয়া গম পোৱা নাছিলে এতিয়া গম যিটো পাই গ'লো ভাবিছোঁ সেইটোৱে হৈছে অথনি মই ক'বলৈ লৈছিলোঁ যে হেৰি আপোনাক ইনষ্টাগ্ৰামত মই দেখি পেলাই মই যেনেকুৱা বুলি ভাবিছিলোঁ মানে ৰিয়েল লাইফতো আপুনি মানুহজন তেনেকুৱাই মানে চিম্পল ইণ্টেলেকচুৱেল নিজৰ এটা অপিনিয়ন ৰখা মানে কিছুমানৰ মানে থাকে এনেকুৱা এটা ষ্টেজত পোৱাৰ পিছত তেওঁলোক অলপ বেলেগ ধৰণৰ হৈ যায় মানে ৰিল ভাৰ্চেছ ৰিয়েলিটি নিচিনা আপোনাৰ ডেফিনেটলি আপোনাৰ কেৰেক্টাৰটো আপুনি বহুত বেলেগ বেলেগ কৰে সেইটো ৰিল ভাৰ্চেছ ৰিয়েলিটি নাযাওঁ বাৰু কিন্তু ইনষ্টাগ্ৰামত মানে আপোনাৰ ষ্টৰি হওক পষ্ট হওক দেখাত মানে যিমান চিম্পল নিচিনা লাগে মানুহজন বা ডাউন টু আৰ্থ বা মানুহৰ লগত জড়িত নিচিনা স্পেচিয়েলি মোৰ আপোনাক লৈ যোনটো ইমেজ ন যে আপুনি মানুহৰ লগত কানেক্ট কৰি বা মানুহৰ কাৰণে ভাবে লাইক ফৰ দ্য হিউমেন ৰেচ হিউমেনিটিৰ কাৰণে ভাবে বেচিকেলি যিটো মোৰ ইম্প্ৰেশ্যন আছিলে মানে এতিয়া ইমানখিনি কথা পাতিলোঁ সেই ইম্প্ৰেশ্যনটো কিন্তু একেই আছে মানে নহয় চশমা পিন্ধা ল'ৰা টাইপ মোৰ বহুত ঠাণ্ডা মুণ্ডা টাইপ লাগে কিন্তু মই ইমানো তেনেকুৱা নহয় বা ইমানো চিধা নহয় ঠাণ্ডা মুণ্ডা বুলি কোৱা নাই কিন্তু মানে সি মানে হোৱাট ইজ ৰাইট ইজ অলৱেজ ৰাইট তো তুমি তোমাৰ পাৰ্চনেল বস্তু মোৰ যদি পাৰ্চনেল গেইনো হয় মই চাগে সেইটো ৰং বস্তু এটা মই ৰাইট ক'বলৈ মোৰ অকণমান টান লাগিব পাৰে তো সেইটোৱে মে বি আৰু প্লাছ মানুহৰ লগত থকাটো দৰকাৰ কাৰণ আমি মানুহৰ কাৰণে কাম কৰোঁ আৰু মই মানুহৰ কাৰণে থকাৰ নিচিনা তাৰো চবতে গোটেই মানুহ জাতিটো স্বাৰ্থপৰ এভৰিৱান তো মোৰো স্বাৰ্থ আছে মোৰ স্বাৰ্থ এইটোৱে হৈছে যে এইখিনি মানুহে ভালকৈ থাকিব লাগিব ছ'চাইটিখন যদি ভালকৈ নাথাকে এণ্টাৰটেইনমেণ্টৰ কাম নাই আমাৰ যদি ছাপ'জ ভগৱানে নকৰক ৱাৰ যদি হৈ যায় তেতিয়া কি হয় প্ৰথম বস্তুটো বন্ধ হ'ব এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী কাৰণ আমাৰ চবতকৈ একদম কাম নাইকিয়া চাব গ'লে কিন্তু চবতকৈ ইম্পৰ্টেণ্ট হৈছে চবতকৈ চাউণ্ড কৰিবৰ কাৰণে বা আমি মানুহক আৱেৰ কৰিবৰ কাৰণে চবতকৈ পাৱাৰফুল বস্তুটো হৈছে এণ্টাৰটেইনমেণ্ট তো সেইটো কাৰণেই চাগে মই অকণমান সোনকালে শিকিলোঁ যে মানুহৰ লগত ভাল হৈ থকাটো দৰকাৰ মানুহখিনি যিহেতু আমি সমাজ পাতি বাস কৰোঁ মানুহখিনিতো আমাক লাগিবই মানে চবকে লাগিব সেয়াই আৰু আপোনাক মানে এটা কুৱেশ্যন সুধিব খুজিম বিফৰ এণ্ডিং দ্য পডকাষ্ট এনেকুৱা এটা লাইফ লেচন টিল নাও আপুনি এতিয়া এইজটো মই নুসুধোঁ বাৰু বাট মানে জন্মৰ পৰা এতিয়ালৈকে যিমানখিনি এক্সপিৰিয়েঞ্চ কৰিলে তাৰ পৰা শিকা এটা স্পেচিয়েল এটা লেচন যোনটো আপুনি শিকিলে আৰু সেইটো আপোনাৰ মানে সদায় কাৰণে আপুনি ৰাখিব মানে সেই শিক্ষাটো নাজানো মই চাগে চবতে কওঁৱেই কৰ্মই ধৰ্ম বাকী একো ধৰ্ম মোৰ মতলবো নাই তো সেয়াই এটাই ধৰ্ম আছে সেইটোৱে কৰ্ম আৰু কিন্তু মানে সেইটোত অকল ইণ্ডালজ হ'লে ভাল মানে মই আৰু এটা বস্তু মানুহৰ প্ৰব্লেম কি হয় তুমি আমাৰ এক্টিং লাইনৰ মানুহৰ কৈছোঁ যে এইটো কাম প্ৰজেক্ট কৰি আছোঁ মই এক্টিং কৰি আছোঁ 2টা প্ৰজেক্ট এক্টিং কৰি আছোঁ ফেমাছ নহ'লোঁ 3টা প্ৰজেক্ট এক্টিং কৰি আছোঁ ফেমাছ নহ'লোঁ বেলেগ এটা বস্তুত জাপ দিয়া তো মানে কি হয় তোমাৰ এনাৰ্জি শ্বেয়াৰ্ড হয় আৰু এনাৰ্জি যেতিয়া আমি শ্বেয়াৰ কৰোঁ তেতিয়া ইউনিভাৰ্ছখনে গম নাপায় তোমাক ক'ত এচিভ কৰাব লাগে তো বি ইট তোমাৰ কাম হওক বি ইট তোমাৰ ৰিলেশ্যনশ্বিপত হওক তুমি তোমাৰ প্ৰেম ছাকচেছ কৰি দিয়া তুমি কামত আগবাঢ়িব নোৱাৰিব পাৰা কাৰণ তুমি প্ৰেমত দি দিলা এনাৰ্জিটো তোমাৰ চব এনাৰ্জি ইউনিভাৰ্ছে বুজি পালে তুমি এই ছোৱালীজনীৰ লগত সদায় থাকিব বিচাৰিছা বুলি বা ল'ৰাটোৰ লগত সদায় থাকিব বিচাৰিছা বুলি তো এটলিষ্ট সি যিটো কৰ্ম তাতেই ফুল 80% এটলিষ্ট নিজৰ এনাৰ্জিটো দি থোৱাটো দৰকাৰ তো সিয়ে কৰ্ম ধৰ্ম মানে প্ৰাইম ফ'কাছ এটা থাকিব লাগে এপাৰ্ট ফ্ৰম এভৰিথিং এলছ লাইক এটা চেণ্টাৰ পইণ্ট যোনটো আজিকালি ডিষ্ট্ৰেকশ্যনছ বেছি যে সেইকাৰণে আমি বেছি ফ'ৰ্চফুলি ফ'কাছ কৰি ৰাখিব লাগে আগৰ দিনত বহুত বেছি ডিষ্ট্ৰেকশ্যন নাই আগৰ দিনত 1-2টা কাম কৰে ফোন নথকা দিনততো আৰু ইজি আছিলে মানে মানুহ ডিষ্ট্ৰেকশ্যনছ কম থাকে চুপা চুপি দিনবোৰ তো তেতিয়া ডিষ্ট্ৰেকশ্যনছ কম থাকে তুমি তোমাৰ এনাৰ্জি শ্বেয়াৰ্ড নহয় এনাৰ্জি নিজৰ ওচৰত থাকে এইটো সেই দীপকেও
সংগীতা এনেকৈ গৈ থাকিব চাইকেলত, সি পটককৈ কাগজৰ টুকুৰা এটা দি গ'ল, তাতে শেষ। এতিয়া আকৌ মানে মেছেজ কৰি থাকিব, তই মেছেজৰ ৰিপ্লাই কিয় নিদিলি, তই কেলে বিজি সেইবোৰ আছ, এক্সট্ৰা ক'ত টাইম দি বিজি আছো ন, আছ। এক্সট্ৰা এনাৰ্জি দি আছো। সেইটো মই কনচিয়াছলি এতিয়া মই কৈ আছো যদিও সেইখিনি বস্তু আমাৰো মাথাত কেতিয়াবা আহিব, তোমাৰো আহিব, চবৰে আহিব। তো সেইখিনি বস্তু আমাক চিটুৱেশ্যনে দিয়াই নাই মানে এনাৰ্জিটো মানে জেগাত ইনটেক্ট ৰাখিবৰ কাৰণে। মই এতিয়া তোমাক পডকাষ্টটোত দি এনাৰ্জিৰ কথা কৈ মই আকৌ ইনষ্টাগ্ৰাম ৰিল চাই দিম, ক'ৰবাত পলিটিকেল হাল্লা হৈ আছে, সেই হাল্লাটোত মাথাটো বেয়া হৈ যাব মোৰ। তো সেইখিনি আছেই ডিষ্ট্ৰেকশ্যন। চ' অকণমান ফ'ৰ্চফুলি নিজক কৰ্মত ৰাখিব লাগিব আৰু সেয়াই। ঠিকেই, ঠিক আছে, ইমানতে পডকাষ্টটো সামৰোঁ আজি। বহুত বেছি ভাল লাগিলে আপোনাৰ লগত কথা পাতিতো, বহুত ভাল লাগিলেই, তাতোতকৈও বেছি ভাল লাগিলে ইমানখিনি ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে, যিটো মই আৰম্ভণিতো কৈছোঁ, এতিয়াও ক'ম। কিয়নো মানে এনেকুৱা মানুহ যাৰ নিজৰ অপিনিয়ন থাকে, যাৰ নিজৰ লাইফক লৈ এটা পাৰ্চপেক্টিভ থাকে, তেনেধৰণৰ মানুহবোৰৰ লগত কথা পাতি বহুত বেছি ভাল লাগে। আৰু আপুনি তেনেধৰণৰে এজন মানুহ, গতিকে বহুত ভাল লাগিলে। আপোনালোকৰো পডকাষ্টটো কেনেকুৱা লাগিলে জনাব। আৰু চবতছে ইম্পৰ্টেণ্টলি, চুপাচুপি নোচোৱাকৈ নাথাকিব। যদিহে আপুনি সেইখন নাচায়, তেনেহ'লে এখন বহুত ধুনীয়া অসমীয়া ছবি আপোনালোকে হয়তো মিছ কৰিব। আৰু আমাৰ যিহেতু আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি এতিয়া লাহে লাহে আৰু বেছি গ্ৰ' কৰি আছে, গতিকে এই গ্ৰ'য়িং ষ্টেজটোত এই চিনেমাখনক যদি আমি মৰম নিদিওঁ, তেনেহ'লে অসমীয়া হিচাপে ক'বলৈ হয়তো অকণমান বেয়া লাগিব। গতিকে সকলোৱে চাবগৈ। আৰু পডকাষ্টটোৰ বিষয়ে আপোনালোকে কি ভাবে, বা আমি যিখিনি বস্তু আলোচনা কৰিলোঁ, সেইখিনিৰ বিষয়ে আপোনালোকে কি ভাবে, কমেণ্টছত জনাবলৈ নাপাহৰিব। আজিৰ খণ্ডটি ইমানতে সামৰিছোঁ। ধন্যবাদ।